অকণমান এইখিনিতে অলপ ভাল নালাগিবও পাৰে কথাটো, বহুতৰ মাজত আলোচনা হৈ থাকে যে তোমাক বহুতে কেতিয়াবা সুযোগ লয়, বেৰি ধৰি থাকে কিছুমান মানুহে, এইবোৰ কথা আহিব বাৰু পিছলৈ। কিন্তু তুমি ধৰা কিছুমান তোমাৰ পৰা সুবিধাও লৈছে বহুতে, থাকে। কিন্তু তোমাৰ MK প্ৰডাকশ্যনৰ লগত তোমাৰ সম্পৰ্কটো এতিয়া কেনেকুৱা? মোৰ ভাল, এইটো মই অহা-যোৱা আছে, আমাৰ পূজাই বিহুৱে আমাৰ, মই তেনেকুৱা কেতিয়াবা ভূমিকা এনেই নাই যাওঁ। খালি মানে কি আমি প্ৰডাকশ্যনটো একেলগে কৰাটো বন্ধ কৰি দিলোঁ। কিয়? সেইটো মই ভাবিলোঁ মই নিজৰ ষ্টুডিঅ' লাগে, নিজৰ কাম, কিছুমান কথা কেতিয়াবা নিমিলে। একো নাই, খুব ভাল সম্পৰ্ক আছে এতিয়াও। আৰু দেৱেও এতিয়া প্ৰডাকশ্যন বিশেষ নকৰে একো, বেলেগ কিবা বিজনেছ আছে তাৰ, সেইবিলাক কৰি থাকে। ষ্টুডিঅ'টো আছে বাৰু, ষ্টুডিঅ'লৈ এতিয়াও যাওঁ মই কেতিয়াবা। আৰু ভৱিষ্যতে কেতিয়াবা দৰকাৰ হ'লে কৰিম আকৌ, একো নাই, তেনেকুৱা কথা নাই। চিনেমা এখন কৰাৰ মন আছে কিন্তু তাৰ লগত। আচ্ছা, হিৰুদাৰ প্ৰসংগলৈ আকৌ অকণমান আহোঁ এটা কথা। কোনটো কবিতা তোমাৰ আটাইতকৈ প্ৰিয়? কাৰণ হিৰুদাটো কবি ন মূলতঃ। হিৰুদাৰ ঢেৰ কবিতা আছে নহয়। তোমাৰ কোনটো প্ৰিয়? বহুত আছে। চিনি মৰা বাগিচাৰ চিঠি লৈ কোবাল, খোজেৰে গুচি গ'ল ডাকুৱাল, গছে গছে হেঁপাহৰ ৰঙীন ৰুমাল। এইটো প্ৰিয়। সেইটো এটা খুব ভাল পাওঁ। সুগন্ধি পখিলা যিটো আছে সেইটো ভাল লাগে। ৰ'দ গৈ গৈ ঢলি পৰে সূৰ্য, ত্ৰস্ত ৰাতিৰ অন্তৰীক্ষত জ্বলে তৰোৱাল। এটা অলপ এই মুহূৰ্তত আবৃত্তি কৰিলে অসুবিধা পাবা নেকি? অলপ ভালকৈ কৰিলে ভালকৈ পাৰিম, খালি মই কিতাপখন নানিলোঁ নহয়, কিতাপখন লৈ তেতিয়া যিখিনি ভালকৈ মনত আছে সৰু সৰু মনত আছে। তেনেকৈ দুই তিনি। মমডাল গলি যোৱা দেখিলেই মোৰ দুখ লাগি যায়, মমডাল গলি যোৱা দেখিলেই মোৰ দুখ লাগি যায়, তাতকৈ বোলা এন্ধাৰতে বহোঁ। এইবোৰ তেওঁ সৰু সৰু কবিতা, কিন্তু বৰ ধুনীয়া। আৰু মোৰ প্ৰথম যিখন কবিতা কিতাপ আছিলে সেইখন ৰিলিজ কৰোঁতেও তেওঁ মোৰ এটা চাইডে ছবি আছিলে, এটা চাইডে কবিতা আছিলে। আটাইতকৈ সাংঘাতিকটা মৰাৰ আগতে যিটো লিখিছিলে যে মোৰ মৰিবৰ মন গৈছে পাৰিলে এতিয়াই, শেষ কবিতাটো পঢ়া নাই কিন্তু এই ঘৰ সেই সময়ত তাত দি থৈছিলে। এনেকুৱা মানে লিখাটো সম্ভৱেই নহয়। দেখি আচলতে লাগে এনেকুৱা যে এইবোৰ পাৰিম নেকি ময়ো, আচলতে নোৱাৰি। নাই তেওঁৰ নিচিনা লিখিব দিগদাৰ আছে। অজস্ৰ কবিতা আছে, আৰু কবিতা নুবুজা মানুহেও তেওঁৰ কবিতা আওৰাই থাকে। ভাল পায় আৰু কিবা এটা মানে স্পণ্টেনিয়াছ ফিল এটা আছে তেওঁ, যিটোৱে মানুহক খোচে ভিতৰত, আৰু শব্দৰ গাঁথনি বৰ ধুনীয়া। জুবিন গাৰ্গ উৰে নিশা সাৰে থাকে, সৃষ্টিশীল কামবোৰ জুবিন গাৰ্গে নিশা কৰি ভাল পায় নেকি? মই ৰাতিয়ে কাম কৰোঁ বেছিকৈ, আৰু ৰাতিপুৱাই যায়। দিনত মই উঠোঁ বাৰু 1-2 বজাত সাৰ পাওঁ, কিন্তু আজিকালি ইয়াত আৰু এটা প্ৰব্লেম হৈছে, মোক দিনটো শান্তি নিদিয়ে। কোনে? বিভিন্ন জেগাৰ মানুহ আহে, ঘৰ পায়হি, ঘৰ আহি যায় আৰু ডাইৰেক্ট সোমাই গুচি আহে, মানে কোনো কাকো নামানে। কিছুমানে লগ কৰিবলৈ আহে, কিছুমানে ফটো তুলিবলৈ আহে, কিছুমানে কাৰোবাৰ বেমাৰ সাহাৰ্য বিচাৰি আহে, কাৰোবাক চাকৰি লাগে, কাৰোবাক মোৰ লগত থাকিবলৈ লাগে। মই আৰু যিমান পাৰোঁ ছল্ভ কৰি থাকোঁ তেওঁলোকৰ প্ৰব্লেম। আমাৰ ক্ষেত্ৰতো হয়। সেইটো এটা, সেইকাৰণে মই দিনত কাম কৰিব নোৱাৰোঁ আজিকালি। গধূলি হোৱাৰ পিছতহে ষ্টুডিঅ'। দিনটো এনেই যায়, দিনটো বাহিৰত বহি থাকোঁ, মানুহবোৰৰ লগত কথা পাতি থাকোঁ। মানে এটা হেৰি আৰু এটা বেলেগ ধৰণৰ মাহল তাৰ। আৰু কথা নাপাতিলেও বেয়া পাব, কথাটো তেনেকুৱা। চ' যিমান পাৰোঁ সন্তুষ্ট কৰিবলৈ চেষ্টা কৰোঁ। ৰাতি গোটেই কাম কৰোঁ, ৰাতি আছে গোটেই ৰাতি কাম কৰোঁ। খোৱা মেলা অলপমান কমিলে দিগদাৰ হ'ব তোমাৰ। দিছে ৰাতিপুৱা 5টা-6টাত শুওঁ, আৰু শুই 1-2 বজাত উঠি দিওঁ। খালি মই খোৱাটো একদম ভালকৈ শুওঁ, মানে 6-7 ঘণ্টা খোৱা ধুনীয়াকৈ শুওঁ। আচ্ছা, তোমাৰ ঘৰত জীৱ জন্তুৰ কথা আমি বহুত দেখিছোঁ টিভিত, এইবিলাক খুব মৰম কৰা তুমি। খাৰঘুলিত বেছিকৈ ৰাখোঁ তাত, নহ'লে ফ্লেটত বেলগছ তলত তোমাৰ আত্মীয়তা, বেলগছৰ লগত সিহঁতৰ ভাষা তুমি বুজি পোৱা বুলি কোৱা, কি কথাটো কি? কেতিয়াবা গছৰ লগত কথা পাতোঁ ৰাতি, মানুহৰ লগত কথা পাতি আমনি লাগে। চ' বিভিন্ন ডাঙৰ ডাঙৰ গছ আছে তাত খাৰঘুলিত, মই কথা পাতি ঘূৰি ফুৰোঁ আৰু টৰ্চ লাইট এটা লৈ পেলাই, হাতত লাঠিডাল লৈ লওঁ। কি কথা পাতা? সাপ চাপো ওলাই তাত, সেইকাৰণে লাঠিডাল লাগে লগত। বিভিন্ন ধৰণৰ কথা পাতোঁ, চিঞৰোঁ, কেতিয়াবা গালি পাৰোঁ। কি হয় তাৰপৰা তোমাৰ? ক'ব নোৱাৰোঁ, মই কিবা এটা ফিল এটা কৰোঁ তাৰ ভিতৰত। এইটো নতুনকৈ আছে নে আগৰ পৰা আছিল? সেইটো গছ বাৰু আগৰ পৰা বহুত বেছি ভাল পাইছিলোঁ, সেইটো কেইবছৰমানৰ পৰা সেইটো গ্ৰ' হৈছে। গছক লৈ গান লিখিছা নেকি তুমি? গছৰ কথা আছেই মোৰ গান, বহুত গানত আছে, গছৰ কথা বহুত আছে প্ৰকৃতিক লৈ। আৰু গছ ৰুই ভাল পাওঁ, সেইকাৰণে প্ৰত্যেক বছৰ চেষ্টা কৰোঁ যাতে 300-400 গছ ৰুব পাৰোঁ মোৰ ফালৰ পৰা। এইবছৰ বহুত ৰুইছোঁ আমি, এইবছৰটো 1000 ৰুইছোঁ। আৰু এইবাৰ ফেন ক্লাবেও যথেষ্ট গোটেই অসমৰ
য'ত য'ত কৈছোঁ চবতে ৰুইছে গছ ৰুইছে। তেওঁলোকক ধন্যবাদ জনাইছোঁ সেইকাৰণে। আৰু জন্তু জানোৱাৰ বিভিন্ন জন্তুবিলাক নিজে নিজে আহি ওলাহি, মাজতে বান্দৰ এটা আহি ওলালেহি কথা নাই বতৰা ৰাতি। মই কাম কৰি আছোঁ, বাহিৰলৈ ওলাই গ'লোঁ, বৰষুণ একদম দিছে, ধুমুহা। তাৰপিছত বাৰান্দাত দেখিছোঁ জোপোকা মাৰি বান্দৰ এটা বহি আছে ছাইডত। ৰাতি 2টামান বাজিছে আৰু তাৰ এইবিলাক ফটা মানে কোনোবা মাৰিছে চাগে কিবা হৈছে। তাৰপিছত মই লাহেকৈ দাঙিবলৈ লৈ আহিলোঁ। সি ধুনীয়াকৈ মোৰ কোচত ঠিক গুচি আহিছে। ভাত চাত খোৱালোঁ, খুৱাই তাৰপিছত সি 2 মাহমান থাকিলে মোৰ লগত বান্দৰটো। তাৰপিছত তাৰ নাম দিছিলোঁ মধুসূদন গাৰ্গ। মধুসূদন গাৰ্গ 2 মাহমান থাকিলে। তাৰপিছত ট্ৰিটমেণ্ট কৰালোঁ, তাক ঠিক হ'ল, মোৰ লগত শুৱে। বাদুলিৰ লগতো এটা কথা আছে তোমাৰ। বাদুলি মই ভাল পাওঁ, কাৰণ মই নিজে বাদুলিৰ নিচিনা। কেনেকৈ বাদুলি নিচিনা? ৰাতি সাৰ পাই থাকোঁ সেইকাৰণে। তাৰপিছত বান্দৰটো বহুত দিন থাকিলে। তাৰপিছত মই বম্বে যাবলগীয়া হ'ল 15 দিনমানৰ কাৰণে। তাৰপিছত মই চিৰিয়াখানাত নি পেলাই তাক চমজাই দিলোঁ আৰু এতিয়া তাতে আছে চাগে। এই যে তোমাৰ আজিকালি যে কাছবিলাক মই ৰেস্কিউ কৰোঁ বিভিন্ন জেগাৰ পৰা। কাছবোৰ খাই জীৱ জন্তুৰ প্ৰতি মানুহৰ যিটো এটা ব্যৱহাৰ হৈছে দেখিছা, নৃশংসতা, এইটো তোমাৰ চান্স পালে মাৰি পেলাই। কেনেকুৱা তোমাৰ কি ভাবা তুমি? এইটো খুব সেইটো আচলতে সেইটো নাইকিয়া কৰিব লাগিব ভিতৰৰ পৰা। কষ্ট দিয়ে আৰু কষ্ট দিয়ে, বেয়া পাওঁ এইবিলাক দেখি। মানুহে কেনেকৈ মাৰে, খায়। গড়ৰ কাৰণে লাগি আছোঁ। তাহাঁতকতো তুমি এতিয়া ক'লা বান্দৰটোক তুমি লৈ গ'লা, একোতো তোমাক কৰা নাই, আক্ৰমণ কৰা নাই, লগত খুৱাইছা, একো কৰা নাই। তাহাঁতক আক্ৰমণ কৰিলে সিহঁতি আচলতে ভয় খাই আক্ৰমণ কৰে। মৰমটো বুজি পায় ন চবে। মইতো ক্লাছ 9ত থাকোঁতে বাঘ পুহিছোঁ 2 বছৰ। হয় নেকি? বাঘৰ পোৱালি এটা। বান্দৰৰ পিছে ময়ো পুহিছিলোঁ সৰুতে। পুহিবলৈ ভাল বান্দৰ। আচ্ছা, এই তোমাৰ জীৱ জন্তুক লৈ আছে গান এটা কিবা? জীৱ জন্তুক লৈ নাই, প্ৰকৃতি প্ৰেম তেনেকুৱা কথা আছে আৰু একজেক্টলি অকল এনিমেলক লৈ গান কৰা নাই বোলে মই। আৰু মাজতে ফেঁচা এটা থাকিলে সেই মানুহক অলপ সচেতন কৰাৰ কাৰণে ভবা নাই নেকি গান এটা কৰিব পাৰি আৰু এটা কৰিব লাগে। এনেই কাজিৰঙাৰ ওপৰত 3-4টা গান গাইছোঁ মই, তেনেকুৱা গান গাইছোঁ। কাজিৰঙা হওক বা বনাঞ্চল জীৱ জন্তু, ৰাইনৰ ওপৰত কাম কৰি আছোঁ যথেষ্ট যিমান পাৰি। আৰু এইবাৰ ইণ্টাৰেষ্টিংলি আকৌ সেই মিছন চাইনা শ্বুটিং কৰিবলৈ গৈ সেই আকৌ জীৱ জন্তুৱে গোটেইখন চাৰিওফালে গোটেই ৰাতি গোটেই জাক হাতী ওলায় তাত চান্দুবিত। মই গৈ গছৰ ওপৰত ঘৰ এটা আছিলে, সেইটো মোৰ ছেট প্ৰপাৰ্টি আছিলে, তাত পবিতৰা ঘৰ মই শুওঁ অকল। প্ৰথম কেইদিনমান চবেই শুবলৈ আহিলে। তাৰপিছত হাতীৰ মানে চিঞৰ বাখৰ দেখি ভয়ত চব পলালে। তোমালোক থাকি গ'লা? পবিতৰা মই থাকিলোঁ আৰু মই বিচিত্ৰ অভিজ্ঞতা। মোৰ ওচৰতে বন্দুক এটা থৈ দিওঁ, বেছি ওচৰত আহিলে এটা ফুটাই দিলে গুচি যাব আৰু। কিন্তু এদিনো নাহিলে, একদম দূৰতে থাকে, চিঞৰ বাখৰ কৰি গুচি যায়। বৰ ধুনীয়া অভিজ্ঞতা এইটো, মই কেতিয়াও নাপাহৰোঁ অভিজ্ঞতা। এইটো চাগে অভিজ্ঞতা আজি প্ৰথম কৈছা ইয়াত? এইটো মই কোৱা নাই ক'তো। আজি আমি আকৌ আহিম অন্যান্য প্ৰসংগলৈ নিশ্চয়, খন্তেক পিছত। ঠিক আছে। আমি পাতি আছিলোঁ তুমি বিভিন্ন জীৱ জন্তুৰ লগত, প্ৰকৃতিৰ লগত তোমাৰ সম্পৰ্ক কথা, কেইবাটাও অভিজ্ঞতাৰ কথা ক'লা তুমি। তোমাৰ পত্নী গৰিমাই এইবোৰ সম্পৰ্কত কি কয়? ৰাতি উঠি গ'লা তুমি, কথা পাতিলা গছৰ লগত। তাই এতিয়া হেবিচুৱেটেড হৈ গ'ল আচলতে। আৰু প্ৰথম অৱস্থাত অলপ অদ্ভুত পাইছিলে চাগে, কিন্তু কেতিয়াও কমপ্লেইন কৰা নাই। আৰু যিমান পাৰে সহযোগিতা। জীৱ জন্তুৰ লগত প্ৰতি মৰম আছে? আছে, ভাল পায়, যথেষ্ট ভাল পায়। মোৰ কুকুৰকেইটা মাজে মাজে তাই লৈ যায় কাহিলীপাৰাত। মোৰ বাকী ফেমিলিটো কাহিলীপাৰাত থাকে, তাত থাকে কেইদিনমান, আকৌ ইয়ালৈ মই লৈ আহোঁ। যথেষ্ট মৰম আছে সকলোৰে প্ৰতি। আমি এতিয়া আহোঁ, যিটো মানুহে ভাবিয়ে থাকিব যে এইটো কিয় সোধা নাই ইমান দেৰি, যে বিভিন্ন স্থানত বিশেষকৈ বিহু মঞ্চবিলাকত জুবিন গাৰ্গক লৈ প্ৰায়ে বিতৰ্ক হয়। কেলৈ হয় এইটো বিতৰ্ক? সেই সৰু সুৰা কাৰণ দুটামান থাকে আৰু তাত। আৰু মোৰ শ্বৰ্ট টেম্পাৰ্ড, মুখংটো উঠি যায় ফটকে। এতিয়া যোৱাবাৰ নুনমালিত যিটো হ'ল, হঠাৎ আহি ইণ্টাৰাপ্ট কৰিলে গান গাই থাকোঁতে। তালৈ মই ৰাতিপুৱা গৈছিলোঁ সেইখন বিহু মঞ্চলৈ, মই উদ্বোধন কৰি আহিছোঁ সেইদিনাই। মই তাৰপিছত বাহিৰলৈ গ'লোঁ, তাততো তোমাক কোৱা হৈছিলে হিন্দী গান গাবৰ কাৰণে? নাই, কোৱা নাই। 2-3বাৰ গৈছে মোৰ তাত। মই আগতে এবাৰ তাত প্ৰব্লেম হৈছিলে, মই সেইকাৰণে প্ৰথমতে কৈছিলোঁ যে মই ইয়াত নকৰাই ভাল, আকৌ একেটা দৃশ্য কৰিবলৈ মন নাই। আচ্ছা, কৈছিলা? তাত গৈ পেলাই এইটো ইণ্টেনশ্যনেল হ'ব পাৰে নাজানো। আৰু মোৰ কথা হ'ল, আৰ্টিষ্টক ডিক্টেট কৰিলে মই বেয়া পাওঁ। কমিটিৰ সিদ্ধান্ত মতে আৰ্টিষ্টে নাগায়, আৰ্টিষ্টে নিজৰ মতে গাব। আৰু সেইকাৰণে তেওঁলোকে অন্য ডিক্টেট কৰা নাই, তেওঁলোকে ৰিভল্ট কৰোঁ মঞ্চত
এটা অসমীয়া গান বিচাৰিছে আৰু এইটোহে আছে। অসমীয়াটো গায়ে আছোঁ গোটেই, হিন্দী মই খুব 3-4টা গান গাওঁ, বাকীটো গোটেই সোপা অসমীয়াই গাওঁ, বিহুৰ পৰা আৰম্ভ কৰি লোকগীতৰ পৰা আৰম্ভ কৰি চব গাওঁ। চ' গানৰ ক্ষেত্ৰত সেইটো থাকিব নাপাই আছিলে। আৰু বিহুটো মই ভাবোঁ মিউজিক ফেষ্টিভেল। মোৰ আপত্তি নাই, খালি মোৰ কথা হৈছে যদি তোমাৰ মৌখিক হ'লেও চুক্তি আছিল তেতিয়া গাব নালাগে। নাই মই কিন্তু মোৰ মেনেজাৰে বাৰে বাৰে কৈছোঁ, মেনেজাৰটো বাৰে বাৰে কৈছে তেওঁলোকে যে জুবিন দাই কিন্তু হিন্দী গাবই। আৰু তাৰপিছত মই প্ৰত্যেকখন মঞ্চতে হিন্দী গাইছোঁ। তাৰপিছত কোনোবা এখন চাব সেইদিনাখন আমাৰ কোকৰাঝাৰ চিনেমাত তুমি আকৌ ক'লা যে মই হিন্দী গান এৰিছোঁ, ধেমালি কৰিছোঁ। সেইদিনা নাগালা কিন্তু। সেইদিনা এনেও প্ৰগ্ৰেমটো শ্বৰ্ট আছিলে, চ' সেইকাৰণে ভাল হিন্দী নাগাওঁ আজি আৰু অসমীয়া গাওঁ। আচ্ছা, বহুতে ক'ব খোজে যে বিতৰ্কসমূহ তুমি নিজেই সৃষ্টি কৰা। নাই, নিজে সৃষ্টি নকৰে, ইচ্ছাকৃত কাৰোবাৰ নহয় কাৰোবাৰ ভুল থাকে তাৰ মাজত। আৰু ভুল কৰিলে মই তাৰমানে মই মনে মনে থাকিব নোৱাৰোঁ, চিঞৰি দিওঁ, কথাটো সেইটো। আৰু সেই ৰেবেল এটিচিউডটা আছে মোৰ মাজত, সেইটো কি কাৰণে নাজানো, চে গুয়েভাৰা ভাল পাওঁ কাৰণে হৈছে চাগে। তেওঁৰ বিষয়ে পঢ়িছোঁ বহুত। চে গুয়েভাৰা পঢ়িছা, তুমি বিষ্ণুৰাভা পঢ়িছা, কিন্তু তোমাৰ কাম কাজতো তেনেকুৱা কোনো মই বিপ্লৱী চিন্তা প্ৰতিফলন দেখা নাই। ছ'চিয়েল নাই, মইতো তুমি ছ'চিয়েলিষ্ট। এটা মঞ্চত হিন্দী গান গামেই বুলি কোৱাটোতো বিপ্লৱ নহয়। নাই, আৰ্টিষ্টটো থাকিব লাগে আচলতে, থাকিব লাগে। কিন্তু 7 বিহুত ধৰা সকলোৱে আশা এটা কৰিলে যেনিবা অসমীয়া বিহুটোত গান নাগাবলৈ। এতিয়া মঞ্চত হিন্দী গান আগতে বহুতেই গাইছিলে, মই দেখিছোঁ ডাঙৰ ডাঙৰ আৰ্টিষ্ট আমাৰ, ইংলিছো গোৱা দেখিছোঁ মই। গতিকে সেইটো থাকিব নাপায় আচলতে। আৰু এতিয়া ছ'চিয়েলিজিমত খুব মই বিশ্বাসী আৰু পলিটিক্সৰ পৰা আঁতৰি থাকোঁ। কিন্তু তোমাৰ গান এতিয়া আহিম বাৰু, আমি ছ'চিয়েলিজিমৰ কথা ওলাল যেতিয়া আমাৰ কথাবিলাক অলপ গহীন হৈ গ'ল। ছ'চিয়েল লেফটিষ্ট আচলতে, ছ'চিয়েলিজিমটোৱেতো লেফটিষ্ট। অকণমান এটা ডিফাৰেঞ্চ এটা আছে। কেনেকুৱা? তাৰমানে আজিকালি কংগ্ৰেছেও বিজেপিয়েও সমাজবাদ কৰিব খোজে, এনেকুৱা নেকি? সমাজবাদটো লাগে আচলতে, সমাজবাদ লাগে, কিন্তু এনেকৈতো সমাজবাদ নহয়। আৰু সেইকাৰণে মই ৰাস্তা তুমি চে গুয়েভাৰাৰ কথা ক'লা, তেওঁলোকে সমাজবাদ বিচাৰিতো তেওঁলোকে হাতত বন্দুক তুলি লৈছিলে, ৰাভাই হাতত বন্দুক তুলি লৈছিলে। সেইটো উপায় নাই, আৰ্মছ ষ্ট্ৰাগলৰ কথা কৈছিলে। উইদাউট কেপিটেলিজিমটো বেছি হ'লে অলপ সমাজত দিগদাৰ হয়। কিন্তু আৰ্টিষ্টবোৰকতো কেপিটেলিজিমৰ মানে গ্ৰাসত পৰিছে, তেওঁলোকে টকা পইচাৰে আৰ্টিষ্টবোৰক কিনি লৈছে। এতিয়া মই যিমান পইচা পাওঁ মই আধা পইচা, সামাজিক ভূমিকা কমি আহিছে, আধা পইচা মই বিলাই দিওঁ মানুহক। কেতিয়াবা মোৰ পকেটত 20 টকা থাকে, কিন্তু বেলেগক মই বিলাই দিলে তোমাৰ সমস্যা সমাধান হ'ব নেকি? দৰিদ্ৰ মানুহৰ এতিয়া মানুহ আহে, এতিয়া ফ্লাড হৈছে, মই ওলাই গৈছোঁ ৰাস্তাত। বাকী এইবোৰলৈ আহিম আমি এতিয়া। যিটো আমাৰ বিতৰ্ক, তোমাৰ জখলা বিতৰ্ক, নুনমাটিৰ কথা ক'লা, জাতীয় সংগীত বিতৰ্ক, এই বিতৰ্কবোৰৰ পাছত বিতৰ্ক হয়, তাৰপিছত তুমি কিন্তু অনুতপ্ত হোৱা দেখা গৈছে দুই এবাৰ, হোৱা নেকি অনুতপ্ত? বেছি হুলস্থুল হ'লে ভাল নালাগে আৰু তাৰপিছত নিজৰ ব্ৰেইনত অকণ কষ্ট হয়। তুমি মাজে মাজে কোৱা যে মই এইবোৰ বাদ দিম আৰু নকৰোঁ বুলি, নে তাত গৈ গণ্ডগোলটো হৈ যায়? খং উঠিলে কৰি দিওঁ উৎপাতটো, চিধা চিধি মানুহ। আচ্ছা, তোমাৰ বন্ধু বান্ধৱ বা তোমাৰ পত্নী তেওঁলোকে এই বিতৰ্কবোৰৰ পিছত কি কয়? যিকেইটা সাংঘাতিক বিতৰ্ক হৈ যায়, মিডিয়াটো খুব স্থান পায়। বুজাই আলোচনা কৰে আৰু যিমান পাৰি হেৰি কৰিবলৈ চেষ্টা কৰে, মানে আঁতৰাই ৰাখিবৰ কাৰণে। তো এইখিনিতে মই এটা কথা মনলৈ আহিছে, ধৰা তোমাৰ এই কথাবিলাকক, তোমাৰ প্ৰতিভাকটো কোনেও অস্বীকাৰ কৰা নাই, তোমাৰ অৱদানক কোনেও অস্বীকাৰ কৰা নাই, তোমাৰ কিছুমান কথাক কেতিয়াবা সমালোচনা কৰা যায়, মই নিজেও কৰিছোঁ, লিখিছোঁ, কৈছোঁ। মই ভাবোঁ যে তুমি এইবিলাক ভালকৈ লৈছা, তাৰপিছত তুমি মোক কেতিয়াও বেয়া ব্যৱহাৰ কৰা নাই। কিন্তু তোমাৰ কাষত চাৰিওফালে যিবিলাক ঘূৰি ফুৰে মানুহ, কিছুমান ল'ৰা, এইটোৱে তোমাক ক্ষতি কৰে বুলি মই ভাবোঁ। কাৰণ তাহাঁতি ইমান আমাকো গালি গালাজ কৰে, ফোন কৰি আমাৰ অফিচত আহি ধৰ্ণা দিম বুলি ক'লে কোনোবাই, অলপ গালি পাৰিলে, এই কথাবোৰেতো তুমি অলপমান তেওঁলোকক নিয়ন্ত্ৰণ কৰিব লাগে। নাই, অলপ উগ্ৰ হৈছে। মই সেইকাৰণে যোৱাবাৰ অলপ দিন আগতে মই ফেন ক্লাবৰ ল'ৰাখিনিয়ে বেছি লাগি থাকে মোৰ লগত, লাগি থাকে। প্ৰায় এতিয়া 40টামান ফেন ক্লাব আছে গোটেই অসমত। গোটেই তাহাঁতৰ একোৱে সহ্য কৰিব নোৱাৰে, জেনেৰেল ছেক্ৰেটাৰী হওক, প্ৰেচিডেণ্ট হওক, গোটেইসোপাক মাতি আনিলোঁ ঘৰলৈ। আচ্ছা, আনিলা? কেতিয়া আনিলা? এইটো হ'ল আপোনাৰ 6-7 মাহ আগৰ কথা। আনি গোটেই ৰাতি মোৰ তাত বহুৱাই ভাত পানী খুৱাই মিটিং পাতি চবকে বুজাইছোঁ চব কথা, যে ইমান উগ্ৰ হ'লে নহ'ব, বস্তুটো অকণ মাইল্ডলি হ'ব লাগে আৰু প্ৰপাৰ হ'ব লাগে কথাবোৰ। এতিয়া ভূপেন হাজৰিকাকো আমি এটা সময়ত সমালোচনা কৰিছিলোঁ, সেইটো যদিও আৰু হাতী টিকাত তৰা ফৰ্মুঠি, তথাপিও তেওঁ সমালোচনাৰে বোধকৰা এটা গানেই আছে, তেওঁ সমালোচনাৰ অগণিৰে মোকো কৰা উন্নত বুলি তেওঁ ৱেলকাম কৰিছে সমালোচনা। কিন্তু তোমাৰ বেলিকা দেখিছোঁ, তোমাৰ গোটেই কাষৰ মানুহবোৰে তোমাৰ দ্বাৰা তেওঁলোক উৎসাহিত হয় নেকি যে
একোৱে সহ্য নকৰে তেওঁলোকে, মোকে গালি পাৰিছে বহুত। কিছুমান কথা নুসুধাকৈ তোমাৰ প্ৰতিভাক অস্বীকাৰ কাৰণে কিছুমান কথা নুসুধাকৈ কৰি দিয়ে। মই নিজেও গালি পাওঁ তাহাঁতক সেইকাৰণে, যে মোক নুসুধাকৈ একো নকৰিবি। সেইকাৰণে মই এতিয়া চেণ্ট্ৰেল কমিটি বনাই দিছোঁ তাহাঁতক হয় নেকি? গুৱাহাটীত, হেড অফিচ ইয়াত। প্ৰত্যেকটো কথা সুধিব লাগিব, সুধি পেলাই কৰিব লাগিব, নহ'লে নহ'ব। প্ৰশ্নটো সুধি ভালেই হ'ল, কিছুমান কথা ওলালে। আৰু মাজতে নুসুধাকৈ নলবাৰী কমিটিয়ে কিবা এটা কৰিছিলে, তাৰপিছত বহুত মই ভালকৈ বুজালোঁ আৰু মাতি আনি, তাৰপিছত এতিয়া ঠিক হৈছে আৰু। ঠিক আছে, বুজাব লাগিব, সৰু সৰু ল'ৰা নহয় এইবিলাক, সিহঁতি অকণমান এক্সাইটেড হৈ যায়। আৰু পিছত মানুহে ভাবে তোমাৰ অনুমোদন আছে এইবিলাকত। আৰু কিছুমান একদম অন্ধ সমৰ্থক আছে, সেইটোৱে অলপ বিপদজনক। অন্ধ সমৰ্থক কিছুমান আছে, থাকিও যায়, উপায় নাই, হয়ো। খুব ব্লাইণ্ডলি ভাল পায় আৰু যিকোনো কাম কৰি দিম বুলি কয় মোৰ কাৰণে। মই বোলো মোৰ কাৰণে নালাগে, নিজৰ কাৰণে কৰ, মই তহঁতৰ কাৰণে কাম কৰি আছোঁ। তুমি এতিয়া সেই তাত জোতা লৈ পেলাই তাহাঁতকে আন্দোলনেই কৰি পেলালে, পিছত গৈ ক'ত পালেগৈ জোতা, সেইটো বাৰু লাগিছিলে কাজিয়া তাই। আচ্ছা, এতিয়া আমাৰ গৰিমাৰ কথা যিহেতু, তোমাৰ গৰিমাৰ লগত পৰিচয় কেতিয়া হৈছিল প্ৰথম? তাইৰ লগত মোৰ বম্বেত চিনাকি, আৰু প্ৰথম এখন ফ্ৰেণ্ড লেটাৰ লিখিছিলে তাই মোক। ফ্ৰেণ্ড লেটাৰৰ এড্ৰেছ পাই পেলাই মই তাইৰ লগত চিনাকি হ'লোঁ বম্বেত। তেতিয়া পঢ়ি আছিলে তাই, ডিগ্ৰী কৰি আছে সোফাই কলেজত। তাৰপিছত আমাৰ যিটো চাৰ্কল আছে বম্বেৰ, আমি যতীন শৰ্মা হওক, ধ্ৰুৱ ফুকন হওক, মই, আমাৰ গোটেই বন্ধু বান্ধৱ সকলোৰে লগত তাই এটা খুব ইণ্টিমেচি হ'ল, আৰু আহ-যাহ আৰম্ভ হ'ল। তেনেকৈ আমাৰ প্ৰেম হ'ল। তাৰপিছত আৰু ঘৰলৈ গ'লোঁ মই, মোৰ মা দেউতা আগভাগ ল'লে, লৈ গৈ পেলাই ঘৰুৱাভাৱে গোটেই বিয়াখন হ'লগৈ। প্ৰথম প্ৰস্তাৱটো কাৰ পৰা, তোমাৰ পৰা নে তাইৰ পৰা? সেইটো আমাৰ ফালৰ পৰা হৈছে, আমাৰ ঘৰৰ পৰা আচলতে, ঘৰৰ পৰা। নহয়, তোমাৰ প্ৰথম প্ৰেম? সেইটো মোৰ ফালৰ পৰা হৈছে। তোমাৰ ফালৰ? মোৰ ফালৰ। তুমি প্ৰথম প্ৰেম নেকি তোমাৰ গৰিমা? নাই নাই, প্ৰথম প্ৰেম নহয়। মই সেইটো চবেই হাঁহে বাৰু ক'লে, মই নাৰ্চাৰীটো প্ৰেমত পৰিছিলোঁ প্ৰথম। নাই, কথা একো নহয়। স্কুলতো প্ৰেমত পৰিছোঁ। মোৰ গানতে আছে, জোন মণি ৰুণ জোন তেতিয়া চকুত জোন। কৈছা তুমি। তাৰপিছত কলেজতো প্ৰেম হৈছে। আৰু এতিয়াও হৈ আছে? প্ৰেম মানে এতিয়া বাৰু প্ৰেমত পৰিব মোৰ তেনেকৈ বয়স নাই বুলি ভাবোঁ আৰু। বয়স কি, কলেজীয়া প্ৰেম যিটো, বয়স নুবুজে ভূপেন হাজৰিকাই গাইছে দেখোন। সেইটো হয়। মোৰ বাৰু গাৰ্ল ফ্ৰেণ্ডছ বহুত আছে, ছোৱালী প্ৰেমিকা বহুত আছে। কিন্তু গৰিমাৰ পিছত আৰু তেনেকুৱা কোনো প্ৰেমিকা নাই? নাই, বিয়া এবাৰে কৰিলোঁ আৰু এবাৰেই কৰি সন্তুষ্ট থকাই ভাল। প্ৰস্তাৱ তুমি তেনেকৈ গ'ল, তাৰপিছত তোমালোকৰ বিয়া হ'ল। এতিয়া আহোঁ যে তোমাৰ বলিউডত যেতিয়া গীত গালা তুমি, এই সুবিধাটো তোমাৰ কেনেকৈ আহিলে? বলিউডত মই 96 মানৰ পৰা আছিলোঁ ভালকৈ, মানে লাহে লাহে থকা আৰম্ভ কৰিলোঁ। এনেই হঠাৎ ভাবিলোঁ বোলো থাকি দিওঁচোন অলপ দিন, তেতিয়া বিশেষ কাকো চিনিও নাপাওঁ। তাৰপিছত তেতিয়া যতীন শৰ্মা আছিলে, যতীন দাক পালোঁ, ধ্ৰুৱ দা, আমি চব একেলগে থকা আৰম্ভ কৰিলোঁ। প্ৰথম মই পেয়িং গেষ্ট আছিলোঁ 2 বছৰ এটা জেগাত, জুহুত। তাৰপিছত আমি ভাড়া ঘৰ এটা লৈ পেলাই একেলগে থাকিলোঁ কেইবাবছৰ। আৰু তেতিয়া লাহে লাহে মানুহবোৰ চিনাকি হ'ল। আনন্দৰাজ আনন্দে মোক কাম দিলে কেইবাটাও। ৰঞ্জিত ব্ৰেয়ত মিউজিক ডিৰেক্টৰ, তেওঁ খুব মৰম কৰিছিলে মোক, তেওঁ কেইবাটাও কাম দিলে। আৰু এজন মানুহ আছিলে ফাৰহাদ ৱাদিয়া বুলি, তেওঁ এতিয়া বাহিৰত থাকে। তেওঁ মোৰ প্ৰথম মেনেজাৰ হিচাপে মোক মানে চোৱা আৰম্ভ কৰিছিলে। তেতিয়া খুব এটা ডাঙৰ ৰিমিক্স এলবাম এটা খুব চলিছিলে, ডান্স মস্তি বুলি। প্ৰায় 4টামান এলবাম ওলাইছিলে, ভলিউম। তাত মই ৰেগুলাৰ গাইছিলোঁ, প্ৰায় 2-3টাকৈ গান। তেনেকৈ তোমাৰ মানে তেনেকৈ লাহে লাহে আৰু মানুহবোৰ চিনাকি হৈ হৈ ইটোৱে মতা হ'ল, সিটোৱে মতা হ'ল। অনুমালিকে মাতিলে এদিন। তাৰপিছত তাত কি কি গাইছিলা তুমি প্ৰথম? প্ৰীতম আছিলে, প্ৰীতম আমাৰ একেলগ বয়সৰ। প্ৰীতমৰ লগত মই বহুত প্ৰীতম তেতিয়া চিনাকি নহয় ইমান, চিৰিয়েলৰ কাম খুব কৰে, চিৰিয়েলবিলাকত মই গাই দিওঁ। তাৰপিছত সেই চিনেমাটো গোৱালে মোক 2খনমান। তেতিয়া মনত থকা অকণমান গান গোৱা নেকি, অলপ গুণগুণাই দিবা নেকি তেতিয়াৰ? ভাল লগা প্ৰীতমৰ এটা গান মই প্ৰথম চিনেমা, মানে ভাল চিনেমাখনত গাইছিলোঁ তেতিয়া, মই 2 লাইন গাব পাৰোঁ, পাহৰিছোঁ মোৰ গানটো। सपने सारे यार रूठ गए, दिल हुई हर जाई, सपने सारे यार रूठ गए, दिल हुई हर जाई, दिल हुआ है टुकड़े टुकड़े, ऐसी ठोकर खाई, दिल हुआ है टुकड़े टुकड़े, ऐसी ठोकर खाई। বৰ ধুনীয়া গান আছিলে, মুদ্দা বুলি চিনেমাখনৰ। তোমাৰ ৰোশন পৰিয়াল, এওঁলোকৰ লগত তোমাৰ সম্পৰ্ক খুব ভাল? তেওঁলোকৰ ভাল। কেনেকৈ সম্বন্ধটো হ'ল? আৰু তেওঁলোক খুব ভাল মানুহ, আৰু একেবাৰে ফিল্মি নহয়, ঘৰুৱা একদম খানদানী মানুহ, পুৰণা। চ' ৰাজেশ ৰোশন তেখেতে মোক মোৰ গান বাৰু শুনি আছে, 2দিনমান মাতিলে ঘৰলৈ বহিলোঁ। তেওঁলোকে আকৌ খুব মজলিচ কৰে ঘৰত,
মানে গান এটা কৰোঁ বুলি ক'লে 2-3 দিন বহিব, গাব, ৰিহাৰ্চেল কৰিব, তেনেকৈ কৰে। অলপ পুৰণি ছিষ্টেম এইটো, কিন্তু ভাল লাগে। তো সেই খ্ৰীষ্টিৰ কাৰণে মোক মাতিলে লাষ্ট। নহয়, তোমাৰ গেংষ্টাৰ, য়ালি এইবোৰ খুব জনপ্ৰিয় গান হ'ল। সেইবিলাকৰ পিছত মাতিছে তেওঁ। এই গীত দুটাৰ ওপৰত তোমাৰ স্মৃতি আহিছে নেকি মনলৈ? কেনেকৈ আহিল, কি হ'ল? গেংষ্টাৰ কথাটো মানুহে জানে মানে আচলতে। গেংষ্টাৰটো মই অলপ দেৰিকৈ পাইছোঁগৈ তাত আগতে আৰু 4জনমান ছিংগাৰে গাইছিলে গানটো, আৰু মোক মাতিছিলে এটা বেলেগ এটা গান গাবৰ কাৰণে। তো গানটো মই আধা গোৱাৰ পিছত মই প্ৰীতমক ক'লোঁ, মই বোলো বেলেগ গান আছে নাই তোৰ? এই গানটো মোৰ ঠিক লগা নাই, মোৰ মতে মিলা নাই। কোনটো? গেংষ্টাৰ মোক বেলেগ এটা গান দিছিলে, সেইটো পিছত কে গালে। তাৰপিছত তেতিয়া মোক ইয়ালিটো উলিয়াই দিলে। সি ক'লে এইটো গান আছে, এইটো গান অলৰেডি 4টা ছিংগাৰে গাইছে, কিন্তু আমাৰ কাৰো পচন্দ হোৱা নাই। তেওঁলোকৰ পচন্দ? প্ৰীতমে কৈছে মই নিজেও গাই চালোঁ, নিজৰো পচন্দ হ'ল। তেতিয়া মই শুনি পেলাই ক'লোঁ এইটো মই গাই চাওঁ, তই ভাল পাবি। তাৰপিছত মই এটা টেকত গাইছোঁ, অলমষ্ট আধা ঘণ্টামানৰ ভিতৰত গানটো গালোঁ। আৰু ৰাতি 2টা বাজিছে তেতিয়া, 2-2:30। তেতিয়া চবেই কৈছে যে এইটো ইয়াৰ গানহে আচলতে, এইটো প্ৰপাৰ জেগাত পৰিছে এতিয়া। কিন্তু স্মৃতিটো তেনেকুৱা আৰু। তেনেকুৱা তোমাৰ খ্ৰীষ্টৰ কথা কৈছিলা? খ্ৰীষ্টি ৰাজেশ্বৰ দি মাতিলে। তেওঁ মাতি মোক ক'লে যে সেইটো গানো আকৌ 2জনমান ছিংগাৰে গাইছে, পচন্দ হোৱা নাই তেওঁলোকৰ। মোক ক'লে মোক অকণমান কিশোৰ দা টাইপ ফিল লাগে, পাহাৰ ভাৱ থকা এটা ভইচ। মোক ক'লে তইতো পাহাৰৰ জেগাৰ মানুহ, তোক সেইকাৰণে মাতিছিলোঁ, তই গাইছা। তাৰপিছত মই গালোঁ। আৰু ইণ্টাৰেষ্টিংলি ৰেকৰ্ডিঙৰ দিনা মই 1 ঘণ্টামান লেট গৈ পাইছিলোঁগৈ ট্ৰেফিক জামৰ কাৰণে। তাৰপিছত অলপ বেয়াও পাইছে তেতিয়া। তাৰপিছত কিন্তু গানটো মই প্ৰায় 20 মিনিটমানত গাই দিলোঁ। তেতিয়া মোক সুধিছে তই মেচিন নে কি? মোক কৈছে। মই বোলো মই 1 ঘণ্টা দেৰিকৈ আহিছোঁ যে, এইটো কম্পেনছেট কৰি দিলোঁ আপোনাক, এতিয়া আপুনি বেয়া পাব নোৱাৰে আৰু। হি ৱাজ ভেৰি হেপ্পী। গানটো ছুপাৰহিট হ'ল, খুব ভাল। ঋতিক ৰোশনক তেতিয়া পাইছা? সি আহিছে, সি ৰেকৰ্ডিং সদায় আহে। তেওঁ গান গায় নেকি নিজেও? ঋতিকে নাই, মই গোৱা শুনা নাই, নাগায় বোধহয়। সেই গানটো অকণমান গুণগুণাই দিয়াচোন, মন যাব না দৰ্শকৰ। খ্ৰীষ্টিৰ গানটো তোমাৰ এইকেইটাৰ ভিতৰত কোনটো ভাল লাগে? ইয়ালি, এইকেইটা গোটেইকেইটা মোৰ মানে মাইলষ্টোন টাইপ গান আৰু গোটেইকেইটা। আৰু এটা আছে জানে কিয়া চাহে মন বাৱৰা বুলি, সেইটো য'ত যাওঁ সেইটো গান ৰিকুৱেষ্ট আহে। সেইটো তোমাৰ এছ ডি বৰ্মনৰ প্ৰভাৱ? অঁ, সেইটো তেওঁৰ ষ্টাইলৰ অলপ। সেইটোকে গোৱা, যিটো ভাল পোৱা তুমি সেইটোৱে গোৱা। জানে কিয়া চাহে মন বাৱৰা, জানে কিয়া চাহে মন বাৱৰা, अखियन मेरे सावन चला, अखियन मेरे सावन चला, जाने क्या चाहे मन बावरा, अखियन मेरे सावन चला, अखियन मेरे सावन चला। এই গানটো ৰাতিপুৱা 3টা বজাত গোৱা, আৰু মোৰ 6টাত ফ্লাইট আছিলে। 3টাত আৰম্ভ কৰিছোঁ, 4টামান বজাত শেষ কৰিবলৈ মই ফ্লাইট ধৰিছোঁগৈ। 3টা বজাত আহি ওলাইছে প্ৰীতম আৰু আমাৰ ধ্ৰুৱ ফুকন আছিলে, ধ্ৰুৱদা। এই গানবিলাক যেতিয়া একোটা গান যেতিয়া তাত জনপ্ৰিয় হয়, স্বাভাৱিকতে অলপমান কিন্তু হেৰিও হয়, অলপমান কি ক'ম আৰু এইটো অলপমান হিংসা বা এনেকুৱা ভাল নোপোৱা এনেকুৱা কিছুমান হয়। তেনেকুৱা কিবা পৰিস্থিতিৰ মুখামুখি হৈছে? মই পোৱা নাই কিন্তু বম্বেত তেনেকুৱা। আৰু বম্বে এতিয়া বম্বে ইণ্ডাষ্ট্ৰীখন আৰু অ'পেন হৈ গ'ল এতিয়া, মানে নতুন ছিংগাৰ গাই থাকে আজিকালি। আগতে সেইটো নাছিলে, কিন্তু আগতে একদম এজনে বহুত দিন ডমিনেট আছিলে। এতিয়া সেইটো নাই। এতিয়া নতুন ভইচ পালে তেওঁলোকে ইউজ কৰে, সেইটো ভাল কথা বাৰু, মই বেয়া নাপাওঁ, ভাল কথা। এতিয়া আমাৰ মনোজে এবাৰ এটা ইণ্টাৰভিউ কৰোঁতে কৈছিলে তোমাৰ কথা, যে তুমি তেজীমলা গান এটাত নেকি লাগি থাকোঁতে ৰাতি এই ৰোশনৰ ফিল্মৰ এখন গান এটা তুমি বাদ দিছিলা। মনোজ শৰ্মা? অঁ, মই নিজে এটা কামত ধৰিলে মানে কামটো শেষ নোহোৱালৈকে মোৰ শান্তি নহয়। আৰু গোটেই ৰাতি সেই গানটো কৰিছোঁ। মোক হেৰি কৰিব দিছিলে, সি প্ৰগ্ৰেমিং মিউজিক এৰেঞ্জমেণ্টটো মোক কৰি দিব দিছিলে। চ' কৰোঁতে একদম ৰাতিপুৱাই গ'ল আৰু গৈ ৰাতিপুৱা 8টামান বজাত শেষ হৈছে, টোপনিয়াই আছোঁ। তাৰপিছত মই গানটো গোৱা নহ'লে। কিন্তু গানটো খুব ভাল গান। ৰৈ আছিল নেকি তাত? ৰৈ আছিল, অঁ। পিছত উদিত নাৰায়ণে গালে নেকি গানটো, কিন্তু গানটো খুব ভাল গান নাছিলে, মানে একো নচলিলে বিশেষ। কিন্তু মই একো ৰিগ্ৰেট নাই সেইটো গান নোগোৱাৰ কাৰণে। তুমি গালে ভালেই হ'লহেঁতেন।
মই গালে অভিয়াছলি অলপ বেলেগ হ'লহেঁতেন আৰু চিনেমাখন নচলিলে। এতিয়া হাই পাহৰিলোঁ মই। পিছত তুমি আৰু আমাৰ কুণাল গঞ্জাল কুণাল গায়, কেকেও গায়, কেকে পিচ ভাল, বাকীবোৰে ইমান ওপৰত নাগায়। ইমান ওপৰত গাব নোৱাৰে। কেকেক মই বেছি ভাল পাওঁ, কেকে কেকেক তাৰ বেছি ছিংগিংটো খুব ভাল লাগে। খুব ভাল লাগে। কুণালো আজিকালি কম গাই আছে এতিয়া, অঁ কিন্তু তেওঁ কম খুব ভাল ছিংগাৰ। খুব ভাল ছিংগাৰ, খুব ভাল ছিংগাৰ। যিকেইটা গাইছে বৰ বঢ়িয়া খুব বঢ়িয়া ভাল গান গাইছে। গাইছে। তুমি শেহতীয়াভাৱে হিন্দী ছবিৰ কিবা কাম কৰিছা নেকি গীতৰ? মই লাষ্ট এখন কৰিছিলোঁ, জন আব্ৰাহামৰ এখন চিনেমা গাইছিলোঁ মই 1 বছৰমান আগতে। কি আছিলে গানটো? আৰু গানটো মনত নাই, কিন্তু একদম নতুন গান। ওলোৱা নাই নেকি? নাই, ওলোৱা নাই, ৰিলিজ হোৱা নাই এতিয়ালৈকে। আৰু তাৰপিছত মই যোৱা 2 বছৰটো মিছন চাইনাৰ লগতে জড়িত হৈ আৰু ইয়াতে আছোঁ গোটেই। কিবা অফাৰ আহিছে নেকি? নাই, গ'লেই আহিব এতিয়া, সোধে মাজে মাজে। এতিয়া মই আকৌ চিনেমা মিছন চাইনা ৰিলিজৰ পিছত মই আকৌ 2 মাহমান থাকিমগৈ তাত। থাকিবাগৈ তাত। কাৰণ 1 বছৰমান গেপ হৈ গ'ল তাত। তাত থাকিলে বেছি কাম পায় আচলতে। ইয়াৰ পৰা বহুত দূৰ হৈ যায়। দূৰ হৈ যায় আৰু মানে কি খবৰ লয়। ওচৰত থাকিলে এতিয়া মাজতে মোক কোনোবা খবৰ লৈছে, মই তেতিয়া শ্বুটিঙত ব্যস্ত আছোঁ, ছিকিমত আছোঁ, ক'ৰবাত আছোঁ, নৰ্থ কাছাৰ হিলছত আছোঁ, গতিকে মই কোঅৰ্ডিনেট কৰিব পৰা নাই। কিন্তু এইবাৰ আকৌ মই কেইমাহমান থাকিমগৈ তাত। বলিউডৰ কোন কোন শিল্পীৰ সৈতে তোমাৰ বন্ধুত্ব আছে এতিয়া? মোৰ ভাল, কুণালৰ লগত খুব ভাল, কেকেৰ লগত ভাল, শ্বানৰ লগত খুব অন্তৰংগ বন্ধু আমি। তাৰোপৰি বাকী মিউজিক ডিৰেক্টৰবিলাক আছে, শংকৰ এহছান-লয়ৰ লগত খুব ভাল, বিশাল শেখৰৰ লগত খুব ভাল, মিউজিকৰ মানুহবিলাকৰ লগত বেছি ভাল। আৰু জন আব্ৰাহামক ভালকৈ পাইছোঁ, ভাল, অৰ্জুন ৰামপালৰ লগত ভাল। বাকী পোৱাততো বহুত মানুহক পাইছোঁ লগ বাৰু। এতিয়া প্ৰীতমৰ লগত তোমাৰ সম্পৰ্ক এতিয়া? প্ৰীতমৰ লগত ভালেই, প্ৰীতমৰ লগত তাক খালি মই বহুত দিন লগ পোৱা নাই। আৰু লাষ্টলি মই বোধহয় কিবা এৱাৰ্ড ফাংচন এটাত তাক লগ পাইছোঁ লাষ্ট। তোমাক এতিয়া মাতে তেওঁলোকে? মাতে। তা 2 মাহমানৰ পিছত তুমি তালৈ যাবা? যাম, দেখিলে সোধে তই কিয় নাথাক ইয়াত বুলি কয়। বোলো মই নিজে চিনেমা বনাই আছোঁ তাত। হ'লেও তুমি চাগে বেছি দিন তাত থাকিবও নোৱাৰা? মই বিৰাট ইয়াত টানে তোমাক? বেয়া পাওঁ মই। অসমে টানে? 10-12 দিন থকাৰ পিছত আৰু মই কেতিয়া যাওঁ লাগে। এনেকুৱা হয়। মই কওঁ যে তাত ট্ৰেফিক জামতে আধা জীৱন গুচি যায় মানুহৰ। কিবা এটা কাম কৰিবলৈ ওলাই গ'লে আপুনি 2 ঘণ্টা ট্ৰেফিক জামত গুচি যায়। কামটো ধৰক আপুনি 1 ঘণ্টা কৰিলে, তাত 2 ঘণ্টা ট্ৰেফিকত যায় 2 ঘণ্টা। এইটো লাইফটো নহ'ব। এতিয়া অসমীয়া অলপ গানৰ কথালৈ আহোঁ। অনামিকা, মায়াৰ পৰা তোমাৰ দেখিছোঁ গীত প্ৰেম বিবাহৰ সংমিশ্ৰণ। কোনো বিশেষ নাৰীক উপলক্ষ কৰি তুমি এই গানবোৰ ৰচিছিলা নেকি, গাইছিলা নেকি? নাই, তেনেকুৱা নহয়। মোৰ গানবোৰ এটা ষ্টৰি থাকে। এতিয়া নামটো শুনিলে ছোৱালীৰ নাম যেন লাগে, কিছুমান গান আছে। মায়া গানটো চবে ভাবে যে মায়া বুলি কিমান গাৰ্লফ্ৰেণ্ড আছে নেকি মোৰ, নাই। কিন্তু মায়া গানটো লিখিছিলোঁ মই মোৰ বন্ধু এজনৰ মানে ব্ৰেকআপ হৈছিলে। সেইদিনা ৰাতি, খুব ক্ল'জ ফ্ৰেণ্ড, বম্বেত থাকে এতিয়া। সেইদিনা ৰাতি বহি পেলাই মই বোলো তোৰ কাৰণে মই গান এটা বনাম। সেইকাৰণে মায়া গানটো অলপ ফিল'চফিকেল, পোৱা নোপোৱাৰ মাজৰ এটা বস্তু তাত ওলাইছে। খুব জনপ্ৰিয় গান। ঠিক তেনেকৈ আশা গানটো নামটো শুনিলে ছোৱালীৰ নাম গান ওপৰত লিখা যেন লাগে, কিন্তু সেইটো নহয়। সেই গানটোত আকৌ মই লিখিছোঁ যে মোৰ গানে কি দিব মানুহক, মোৰ গানে আনে বহুতো প্ৰকাশ, পোৱা নোপোৱাৰ জোনাক তোনাক, এনেকৈ শব্দবিলাক আছে। চ' তেনেকৈ আৰু মই এটা পৰিস্থিতি লৈ পেলাই গান লিখি ভাল পাওঁ। আৰু সেইকাৰণে চিনেমা গান লিখি মই খুব ভাল পাওঁ। চিনেমাত এটা ছিকুৱেঞ্চ থাকে, তাৰ ওপৰত লিখিবলৈ বৰ বঢ়িয়া লাগে, বৰ ভাল পাওঁ মই। আৰু বহুত সোনকালে লিখিব পাৰি, কাৰণ ছিকুৱেঞ্চটো মই অলৰেডি গমেই পাই গ'লোঁ। তাৰোপৰি যেতিয়াই মন যায় বেলেগ বেলেগ ধৰণৰ লিখোঁ। এতিয়া মই ৰিচেণ্টলি এটা গান কৰিছোঁ, ৰিলিজ হোৱা নাই। সেইটো আকৌ কনচেপ্টটো একদম বেলেগ। এটা ল'ৰাটোৰ মাকজনী প্ৰষ্টিটিউট, গতিকে সেই ল'ৰাটোৰ ফিলিংছ কেনেকুৱা হ'ব জানিও সি জানে, সি ফ্ৰাষ্ট্ৰেটেড হৈ যায় লাইফত। গতিকে তাৰ ওপৰত, সেই কনচেপ্টটোৰ ওপৰত এটা গান কৰিছোঁ, কিন্তু সেইটো ৰিলিজ কৰা নাই। মই কৰিম নাই, সেইটো নুশুনা, একদম নতুন গান সেইটো। আৰু সেইটো মিক্সিং হোৱাই নাই। তোমাৰ পিতৃ কপিল বৰঠাকুৰ, চাকৰি সূত্ৰে তুমি শিলচৰ, ৰঙিয়া, বঙাইগাঁও, যোৰহাট, বিভিন্ন ঠাই, গুৱাহাটী, বিজনিত শিক্ষা গ্ৰহণো কৰিছা। বোধকৰো স্কুলবোৰত পঢ়িছা তুমি? বেলেগ বেলেগ স্কুলত পঢ়িছা। মোৰ জন্ম আকৌ তুৰাত। এই ঠাইবিলাকৰ লগত তোমাৰ এতিয়া সম্পৰ্ক কেনেকুৱা? পুৰণি বন্ধু বান্ধৱ পোৱা নে গ'লে? আছে, যাওঁ। মই এতিয়া অলপ দিন আগত তামোলপুৰ গৈ আহিছোঁ, বিজনী গৈ আহিছোঁ। আৰু ওচৰে পাঁজৰে ক'ৰবাত প্ৰগ্ৰেম হ'লে তেওঁলোক আহে, ফোনত কথা হয়।
যোৰহাটটোৰ পৰা গৈয়ে থকা হয়। তাৰ ভিতৰত গোটেইবিলাকৰ ভিতৰত তোমাৰ এতিয়া বন্ধুত্ব থকা বা ভাল লগা কোন? মোৰ ইণ্টাৰেষ্টিংলি এতিয়া মানে খুব ক্ল'জ ফ্ৰেণ্ডবিলাক বেছিভাগ বাহিৰত থাকে, এই জেগাবোৰত নাই। জেগাবোৰত নাই, গুচি গ'ল চাকৰি সূত্ৰে হওক কিবা সূত্ৰে হওক। কিছুমান আছে আৰু কিছুমানে নিজৰ বিজনেছ কৰি আছে তাত, সেইকাৰণে তেওঁলোকক লগ পোৱা হয়। কিন্তু বৰ ভাল লাগে, পুৰণি কথা আলোচনা হয়, স্কুলখন দেখিলে মনত পৰে বহুত কথা। এই স্কুলবিলাক তুমি যে পঢ়িছিলা তেতিয়াবিলাক কি ইংৰাজী মাধ্যম আছিলে নে অসমীয়া মাধ্যম? মই ক্লাছ 3লৈকে ইংলিছ মাধ্যম, ইংলিছ পঢ়িলোঁ ক্লাছ 3লৈকে। তাৰপিছত মই ক্লাছ 4 নপঢ়িলোঁ, ডাইৰেক্ট জাম্প মাৰিছোঁ ক্লাছ 5লৈ। এইটো আছিলে কৰিমগঞ্জ গভৰ্ণমেণ্ট স্কুল, গভৰ্ণমেণ্ট বইজ। তাত আকৌ এছএমিছ মিডিয়াম নচলে, তাত বেংগলী চলে। চ' মই 5, 6, 7 বেংগলী মিডিয়াম পঢ়িলোঁ। এটা সুবিধা হ'ল এফালৰ পৰা, মই ভাষাবোৰ ভালকৈ জানো। ভালকৈ জানিলা। 5, 6, 7 বেংগলী পঢ়ি তাৰপিছত আমাৰ দেউতাৰ ট্ৰান্সফাৰ হ'ল বিজনীত, আকৌ আহি পেলাই অসমীয়া মিডিয়াম। তাত কি বুলি মাতে তোমাক বন্ধুবোৰে? মোৰ ঘৰ মতাৰ নামটো গল্ডি মাতে বেছিভাগে, চবে ইমান ক্ল'জ চব মানে গল্ডিয়ে মাতে। চ' আকৌ তাৰপিছত তামোলপুৰৰ পৰা মেট্ৰিক পাছ কৰিছোঁ, অসমীয়া মিডিয়াম। তামোলপুৰ। তাৰপিছত কলেজত আকৌ ইংলিছ মিডিয়াম। তোমাৰ দেউতাই জুবিন মেহতাৰ কথা মনত ৰাখি তোমাৰ নামটো জুবিন দিছিল। অঁ, জুবিন মেহতাক ভাল পাইছিলে তেতিয়া জুবিন মেহতাটো আৰু একদম পিকত আছে, পিকত, এতিয়াও জগত বিখ্যাত সংগীতজ্ঞ। সেইকাৰণে জুবিন বৰঠাকুৰ আছিলে। তাৰপিছত মই মেট্ৰিকৰ সময়ত তুমিও আহিলা, বহুত জুবিন নামটোৰ সাৰ্থকতা তুমি দেউতাৰ সপোন পূৰণ কৰিলা বুলি ভাবোঁ, বহু দূৰ। সেইটো ময়ো ভাবোঁ চাগে, কাৰণ দেউতা চাগে কিবা এটা ভাবিছিলে যে এই মিউজিকতে কিবা এটা হ'ব বা আৰ্ট এণ্ড কালচাৰত সোমাই থাকিব কিবা এটা কৰি। চ' সেইটো কাৰণে নামটো দিছিলে চাগে। জুবিন মেহতা নহ'লেও তুমি আহিছা, বহুত দূৰ আহি আছা, আহি আছোঁ যিমান পাৰোঁ আহি আছা। কিন্তু তুমি স্থায়ী কিবা কৰিব পাৰিছোঁ বুলি ভাবিছানে এতিয়াও? মই নাজানো, মই খুব ৰেষ্টলেছ মানুহ প্ৰথম কথা। আৰু সেইকাৰণে গান গালোঁ ইমান বছৰ, 25 বছৰে হ'ব অহা বছৰ মোৰ গানৰ জগতত। গানটো গালোঁ, এতিয়াকে এক্টিং কৰি আছোঁ বেছিকৈ, চিনেমা বনাই আছোঁ, গান লিখাটো আছেই। এই যে চিনেমাৰ কথা কওঁতে মোৰ এটা কথা মনত পৰিলে, তুমি চিনেমা অভিনয় কৰিছা, আগত দেখিছোঁ, ভাল হৈছে, ছবি কৰিছা। মই যোৱা 2 বছৰটো 7খন কৰিলোঁ। কিশোৰ কুমাৰক লতা মংগেশকাৰে বাৰে কৈ আছিলে আগতে, খুব ভাল অভিনেতা তেওঁ, যে তুমি চিনেমা এৰা, গানত লাগা। অৱশেষত কিশোৰ কুমাৰ কিন্তু গায়ক বা তেতিয়া গানটো কম গাইছিলে কিশোৰ দা আছিলে, সেইটো কাৰণে। আৰু ইমান পটেঞ্চিয়েলিটি তুমি আছিলে। ভাবানে যে ছবি তেনেকৈ লাগি থাকোঁতে তোমাৰ আচল কথাটো ক্ষতি হ'ব? নাই, নহয়, কাৰণ মই যিবিলাক চিনেমা এক্টিং কৰি আছোঁ বেছিভাগ মিউজিক মোৰ, গতিকে একেলগে মই মিউজিকো কৰি থাকিবলগীয়া হৈছে, গানো গাই থাকিবলগীয়া হৈছে, এক্টিং কৰি থাকিবলগীয়া হৈছে। এতিয়া 3টা কাম একেলগে কৰা অকণমান দিগদাৰ। তোমাৰ কোনটো বেছি প্ৰিয়? সমানটো হ'বই নোৱাৰে কেতিয়াও। মই নাই, মিউজিক, এতিয়া গান গোৱাটো মোৰ প্ৰথম ব্লাডত আছে বুলি মই কওঁ। আৰু মিউজিক কৰাটো পিছত শিকিছোঁ মই লাহে লাহে, মিউজিক কেনেকৈ কৰে সেইটো শিকি অহা এটা বস্তু, নেচাৰেল ফ্ল' এটা। আৰু এক্টিংটো মই এটা পেশ্যন বুলি কওঁ, এক্টিং মই কৰি ভাল পাওঁ, কেনেকুৱা। এতিয়া তোমাৰ ক্ষতি হ'ব বুলি তুমি? কিন্তু ডাঙৰ বহুত চিনেমা বনাব মন আছে, মানে মোৰ ডিৰেকশ্যন, তোমাৰ ডাইৰেকশ্যন। এজ এ ডিৰেক্টৰ যাতে মোৰ ষ্টাম্প এটা থাকি যায়। এতিয়া তোমাৰ মনত আমাৰ অসমৰ ভাল পৰিচালক কোন, ক'ব পাৰি নেকি? অবভিয়াছলি ভাইমন দাৰ কথা ক'বই লাগিব। ভাইমন দা যিকেইখন কৰিছে আৰু মাষ্টাৰপিচ। শেহতীয়া স্বাস্থ্য কেনেকুৱা তেওঁৰ, খবৰ? ভাইমন দা আছে, মোৰ ঘৰতে আছে বম্বেত। ভাইমন দা বোধহয় 1 তাৰিখে আহিব, অলপ দিনৰ কাৰণে। ভাল পাইছে এতিয়া? ভাল পাইছে। মই মাজতে 15 দিনমান আছিলোঁ একেলগে। আৰু নতুন কেইজনমান যুৱক আছে, ভাল ছবি কৰে। আমাৰ চিঞৰখন কৰিছিল যে, কি নাম তাৰ? হেৰি ভাল কৰে, সি ভাল কংকনে মোৰ মিছন চেনেলটো কাম কৰিছে, এটা গান সি কাটিছে, ভাল এডিটিং কৰে। চ' সেই নতুন ল'ৰা কিছুমান আছে, ভাল কাম কৰিব ভৱিষ্যতে। এই যে গায়ক হ'লা তুমি, এই কথাটো কেনেকৈ আহিলে মনলৈ? গায়কটো আচলতে মই কিন্তু একদম প্ৰথমে মই বজাইছিলোঁ বিভিন্ন ইনষ্ট্ৰুমেণ্ট, কৈছিলে ক'ৰবাত যে হঠাৎ দেখিলোঁ গায়ক হৈ গ'ল। তাবলা 14 বছৰ শিকিলোঁ, তাৰপিছত কীবৰ্ড বজালোঁ কেইবা বছৰ। কিন্তু গানটো মই সৰুৰ পৰা গাওঁ আকৌ, কিন্তু মানুহে গাবলৈ গ'লে নাগাওঁ, ঘৰত গাওঁ। তেতিয়াই তোমাৰ এই মুড? মোক মানে বহুত জোৰ কৰিব লাগে গান গাবৰ কাৰণে। কিয়? কি কাৰণে নাজানো আৰু, মই দিলে তুমি নোগোৱা আৰু। কিন্তু চবেই কয় যে মই ভাল গাওঁ, আৰু স্কুলত মানে চব গ'ল্ড মেডেলবোৰ মই লৈ গুচি যাওঁ গানৰ যিমান আছে মই নিমেই আৰু সেইসোপা। কিন্তু তাৰপিছত আৰু মিউজিক কৰি হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত মই ডিচিশ্যন লৈছোঁ যে মই, লগৰখিনি খুব হেৰি আছিলে দেই, অনুপ্ৰেৰণা আছিলে। তোমাৰ ঘৰখনেইতো এটা প্ৰেৰণা। ঘৰখনতো আছেই বাৰু, ঘৰখিনিয়ে মানে বহুত জোৰ কৰিলে মোক, তই এলবাম এটা কৰ, গান গা।
তাৰপিছত গ'ল্ড মেডেলটো যেতিয়া পালোঁ মই বোলো মই গান গোৱা পাৰি আৰু। উচিত আৰু তেতিয়া বিচাৰকসকলো কিন্তু সাংঘাতিক আছিলে, ভাল ভাল আছিলে খুব ভাল আছিলে জেগাই জেগাই। আৰু মই ক্লাছ 8ৰ পৰা হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰলৈকে মই গান গোৱা নাছিলোঁ, একেবাৰে কমপ্লিটলি বন্ধ কৰি দিছিলোঁ। কাৰণ সেইটো মই বস্তু এটা মানে গম পাইছিলোঁ যে সেই সময়তে মানুহৰ ভইচটো চেঞ্জ হয়, চবৰে, ল'ৰা হওক ছোৱালী হওক, বুজিছোঁ, এটা পৰিৱৰ্তন হয়। পৰিৱৰ্তন। সেই সময়টোত মানে ভইচ ৰেষ্ট দিব লাগে 3 বছৰমান। চ' মই কিন্তু কমপ্লিটলি ভইচ ৰেষ্ট দিছিলোঁ প্ৰায় 3-4 বছৰ। তাৰপিছত ডিগ্ৰীৰ পৰা আকৌ পূৰা পিক আপ লৈছোঁ। গতিকে সেইটো নতুন ছিংগাৰসকলে সেইটো মনত ৰাখিব লাগে। যে সৰুতে মানে কেনেকুৱা ধৰণৰ গীতবোৰে তোমাক আকৰ্ষণ কৰিছিলে? সেইটো খুব দৰকাৰী। মই বিভিন্ন গীত শুনিছিলোঁ, কাৰণ মোৰ দেউতা মানে ঘৰত খুব ধুনীয়া কালেকশ্যন ৰাখিছিলে ৰেকৰ্ডৰ, তেতিয়া ৰেকৰ্ড আছিলে আৰু ৰেডিঅ'টো এনি টাইম বাজিয়ে থাকে, ভাল ভাল গান, গীতিমালিকা চব ধুনীয়া ধুনীয়া। আৰু বিবিধ ভাৰতী আছিলে, আৰু কি আছিলে, বিনাকা গীতমালা আছিলে খুব ফেমাছ। তো সেইবোৰ সৰুৰ পৰা শুনা, আৰু ৰেকৰ্ড বৰ ধুনীয়া ধুনীয়া কালেকশ্যন ৰাখিছিলে। দেউতাই আকৌ চব ধৰণৰ শুনিছিলে, গজলো শুনে, ৱেষ্টাৰ্ণ শুনে, ব্লুজ শুনে, ৰক শুনে। গতিকে মই এলভিছ প্ৰেছলিৰ পৰা আৰম্ভ কৰি মানে মই বৰে গোলাম আলী খানলৈকে শুনিছোঁ ঘৰতে। এইটো পৰিৱেশ পাইছা। আৰু দেউতাটো কিতাপৰ পোক, দুনীয়াৰ কিতাপ গোটেই ঘৰত। গতিকে মই ক্লাছ 5 মানৰ পৰা তাৰমানে বিভিন্ন ধৰণৰ কিতাপ পঢ়িবলৈ পালোঁ। এইটো তোমাৰ ডাঙৰ সৌভাগ্য। ইংলিছ হওক, বেংগলী হওক, হিন্দী হওক, ইভেন সংস্কৃতো পঢ়িছিলোঁ মাজতে। চ' সেইটো এটা মোৰ ডাঙৰ এটা প্লাছ পইণ্ট বুলি ভাবোঁ মই দেউতাৰ কাৰণে। দেউতাক ধন্যবাদ সেইটো কাৰণে। আচ্ছা, তোমাক মই এটা কথা কওঁ, তেতিয়া প্ৰিয় গায়ক গায়িকা কোন ক'ব, তেনেকুৱা আছিল নেকি প্ৰিয় গায়ক? মোৰ অল টাইম কিশোৰ কুমাৰ। কিশোৰ কুমাৰ অল টাইম আৰু ফেভৰেট। এইটো বহুতৰে। আৰু অসমীয়া মোৰ ভূপেন দাক খুব ভাল পাওঁ, জয়ন্ত হাজৰিকা খুব ফেভৰেট মোৰ। আৰু পুৰণা কিছুমান আৰ্টিষ্ট কিন্তু খুব ভাল লাগিছিলে, মই তেওঁলোকৰ গানো গাইছোঁ বহুত। বৈকুণ্ঠও গৈ ভাল পাইছিলোঁ খুব, জ্যোতিষ দাৰ গান বহুত শুনিছোঁ। আৰু সেইকাৰণে মোৰ প্ৰিয় গীত এলবামটোত মই কাৰোবাৰ গান যিমান পাৰোঁ আনিবলৈ চেষ্টা কৰিছিলোঁ গাবৰ কাৰণে। অকণমান কিশোৰ কুমাৰ গান এটা অকণমান গোৱাচোন, তোমাৰ প্ৰিয়। এছ ডি বৰ্মন খুব ভাল পাওঁ। পিছলৈ মই আকৌ নছৰত ফাতে আলি খান খুব। এছ ডি বৰ্মনেতো আৰু কিশোৰ কুমাৰক এটা জেগাত মেইন আৰু গডফাদাৰ। কোৱাচোন হেৰিটো অলপমান, কিশোৰ কুমাৰ ভাল লাগিব। কিছুমান গান গাব লাগে অকণমান, গাই দিয়া, পৰিৱেশটো আমাৰ। চিংগাৰী कोई भड़के तो सावन उसे बुझाए, सावन जो अगन लगाए उसे कौन बुझाए। चिंगारी कोई भड़के तो सावन उसे बुझाए, सावन जो अगन लगाए उसे कौन बुझाए। चिंगारी चिंगारी। খুব ভাল পোৱা গান নাম। ভাল, মোৰো ভাল পাওঁ। আচ্ছা, এতিয়া ধৰা অলপ এছ ডি বৰ্মনৰ কথা ওলালে, আৰ ডি বৰ্মনৰ কথা ক'বই লাগিব। পৰীক্ষা নিৰীক্ষাত আৰু মই ভাবোঁ তেওঁ তাৰপিছত আৰু কোনো পৰীক্ষা নিৰীক্ষা ইমান কৰা নাই হিন্দী চিনেমা বা হিন্দী গীতত। তোমাকো যদি সোধোঁ যে তোমাৰ পৰীক্ষা নিৰীক্ষাৰ দিশত তোমাৰ কেনেকুৱা, তুমি কিমান মানে পৰীক্ষা নিৰীক্ষাৰ প্ৰতি কিমান আকৰ্ষিত? মই বহুত বেছি কৰোঁ, মানে কি ষ্টুডিঅ'ত যিসকলে মোৰ লগত থাকে ৰাতি কাম কৰি থাকোঁ, তাহাঁতি কেতিয়াবা হাঁহে, কেতিয়াবা পাগল হৈ যায়। এতিয়া মোৰ ঘৰৰ বাচন বৰ্তন একো বাকী নাই বজাবলৈ গানত। আপুনি মোৰ ভাল ভাল গানত কিছুমান চাউণ্ড শুনিব যিবিলাক মোক পিছত বাকী মিউজিচিয়ানে মানে সোধে, লগত যিবিলাক থাকে, এইটো চাউণ্ড ক'ৰ পৰা ল'লি, এইটো আমি বিচাৰি পোৱা নাই। মই বোলো এইটো চচপেন হয়, এইটো বাতি হয়। চ' আমি ক'ত বিচাৰি ফুৰিলে ক'ত পাম কম্পিউটাৰত সেইটো। গতিকে মই একো বাকী নাই, যি পাওঁ চব বজাওঁ। এইটো এক ধৰণৰ পৰীক্ষা নিৰীক্ষা, সেইবিলাক কৰোঁ। আৰু নতুন চাউণ্ড বিচাৰি ফুৰোঁ, মানে নতুন। কেতিয়াবা বহুত দেৰি লাগি যায়, মই কম্পিউটাৰত চাওঁ, এই পচন্দ নহয়, কি চাউণ্ড ইউজ কৰা যায়। এই লাষ্ট মানে হেৰিটো হৈছে পাকঘৰটো লাষ্ট আৰু। পাকঘৰত মই পামেই কিবা এটা, গৈ বিচাৰি দিওঁ, সঁচাকৈ পাই যাওঁ। এবাৰতো ৰাতি এটা ঘৰত গৈ, এই গেলামালৰ টিং থাকে যে, আগৰ গেলামাল দোকানবোৰত খুব দেখা যায় সেইটো। ৰাতি মোক সেইটো দৰকাৰ হ'ল, তাৰমানে কোনোবা গানত দিব 2টা বজাত। মোৰ হঠাৎ মূৰত আইডিয়া আহিলে যে ইয়াৰ চাউণ্ডটোহে ভাল লাগিব এই গানটোত। এতিয়া ক'ৰ পৰা আনো ৰাতি 2টা বজাত গেলামালৰ দোকান,
আমাৰ লগত আছে শংকৰ চিল্টাৰ দোকান আছে গেলামালৰ হেৰিত বামুণী মৈদামত সি কেছেটো কৰিছিলে মাজতে বিহু কেছেট ৰাতি 2টা বজাত তাক জগাইছোঁ জগাই পেলাই তাৰপৰা টিং এটা লৈ আহিছোঁ সি বুজি পোৱা নাই কি কাৰণে টিংটো লাগে মোক ৰাতি 2টাত ৰাতি বজাইছোঁ তাৰপিছতে মোৰ শান্তি আৰু বৰ ধুনীয়া চাউণ্ড ওলাইছে বহুত গানত তোমাৰ এইটো আছে তাৰমানে বহুত গানত আছে বহুত গানত তাৰপিছত এবাৰ কৰিলোঁ কি চৰাই চাউণ্ড এটা লাগে মোক মানে চৰাই এটা উৰি যোৱা চ' ক'ত পাম এতিয়া এইটো বিচাৰি ফুৰিছোঁ নাই পোৱা কম্পিউটাৰত নাই পোৱা চ' হঠাৎ আইডিয়া আহিলে কিবা এটা মূৰত গৈ পেলাই সেই পলিথিনৰ পেকেট এটা লৈ আহিলোঁ ইমানমান ডাঙৰ সেইটো আনি পেলাই মই মাইকৰ আগত মানে বজাই দিছোঁ একজেক্টলি চৰাই উৰি যোৱাৰ নিচিনা চাউণ্ড হৈছে চ' সেইবোৰ অকণমান আইডিয়া থাকিলে এইটো শব্দৰ কথা ক'লা কিন্তু বাকী ধৰা সুৰ ইত্যাদি ইত্যাদি এইবিলাকত সুৰটো বহুত কৰিছোঁ সুৰটো এতিয়া মই লোকগীতৰ পৰা আৰম্ভ কৰি আমাৰ ওজাপালিৰ পৰা আৰম্ভ কৰি বাউলো আনকি তুমি হেৰি বাউল কৰিছোঁ, কৰিছা দাসৰ বাউল দৰে কৰিছোঁ। মানুহকো লগো ধৰিছা বহুত তুমি ইভেন হেৰ' বাঁহী গানটোৱে অকণমান বাউল টেণ্ডেঞ্চি এটা আছে তাত অলপ পৰীক্ষামূলক কথা ওলাল যেতিয়া এটা গীত শুনাব লাগিব তুমি দৰ্শক নহ'লে মোকে বেয়া পাব গান নোগোৱালে বুলি মই হেৰিৰ আজি যিহেতু হিৰুদাৰ হেৰি আজি দিৱস হিৰুদাৰ হেৰ' বাঁহীটোকে অকণমান গাওঁ সেইটো বাৰু মোৰো প্ৰিয় গান বৰ খালি মই বেংগলীত গাম বেংগলীটো প্ৰথম সেইটোৱে কৰিছিলোঁ মোৰ সুৰ ওরে বাসি তোকে বড়ই ভালোবাসি ওরে বাসি তোকে বড়ই ভালোবাসি তোর সুরের আঁচল ধরে চলে যাই বহু দূরে কোনো পূর্ণিমা রাতি তোর সুরের আঁচল ধরে চলে যাই বহু দূরে কোনো পূর্ণিমা রাতি ওরে বাসি তোকে বড়ই ভালোবাসি ওরে বাসি সুন্দৰ এতিয়া সংগীত জগতত তুমি বিষ্ণু ৰাভাক বিশেষভাৱে এটা মৰ্যাদা দি আহিছা ৰাভাৰ কোনবোৰ দিশে তোমাক মানে প্ৰভাৱান্বিত কৰে ৰাভাৰ আচলতে গোটেই জীৱনটোৱে এটা বেলেগ ধৰণৰ দৰ্শন আৰু এটা মানে এক্সপ্ল'ৰেশ্যন বুলি ক'ম এতিয়া মস্ত ডাঙৰ এটা যাত্ৰা চব ফালৰ পৰা তেওঁ নকৰা কাম নাই ইমানবোৰ গুণ একেলগে খুব কম মানুহৰ গাত থাকে আজি তেওঁ অসমীয়া হ'ল কাৰণে বাহিৰত থকা হ'লেতো চৰিত্ৰ এনেকুৱা নায়েই বেলেগ হৈ গ'লহেঁতেন বাহিৰত থকা হ'লে ইমান গুণ চ' ৰাভাৰ ওপৰত মই অকণমান ৰিচাৰ্চ ৱৰ্কো কৰি আছোঁ তেখেতৰ কিছুমান সুৰ নকৰা গান মোক সুৰ কৰিব দিছে তেখেতৰ পুত্ৰই সেইটো এটা কাম আছে মোৰ এইটো ডাঙৰ দায়িত্ব এটা আৰু সেইখিনি ৰিলিজ কৰিব সুৰ কৰি পেলাই আৰু তেখেতৰ ওপৰত এখন চিনেমা কৰিব মন আছে খুব ভাল কথা কলাগুৰু নহ'লে ৰাভা নাম দিম কি নাম দিম এতিয়া ঠিক কৰা নাই হয়তো কলাগুৰু দিম নহ'লে ৰাভা দিম আৰু সেইকাৰণে মই কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনো জন্ম দিছোঁ তেখেতৰ নামত কিন্তু মোৰ মতে তোমাৰ কেনেকুৱা লাগে নাজানো কলাগুৰু কৈ থকাতকৈ তেওঁক অলপ সৈনিক শিল্পী বা বিপ্লৱী এইটো কথা তেওঁ কাৰণ সেইটো কাৰণে তেওঁ বহুত ত্যাগ কৰিলে সেইটো আছেই বাৰু তেওঁ সেইটো কলাগুৰু তেওঁ হয়েই বাৰু কিন্তু এইটো কথা কৈ থকাতকৈ তেওঁ মই ভাবোঁ যে বিপ্লৱী সত্তাটো তুলি ধৰিব লাগে কাৰণ তুমি চেগৰবাৰ নাম ল'লা আৰু সেইটো চিনেমাখন কৰিলেতো সেইটো দেখুৱাবই লাগিব মই গতিকে নামটো তুমি কিয় কলাগুৰু কৰা কলাগুৰু এতিয়া চবেই কলাগুৰু মাতে সকলোৱে কৰিলেও তুমি ব্যতিক্ৰম কৰা সেইটো স্থান দিছে বিপ্লৱী শিল্পী বাৰু য়েছ আচ্ছা ৰাভাৰ এটা তোমাক কোনটো গান বৰ ভাল লাগে তেখেতৰ বহুত গানেই আছে বেছিভাগেই ভাল লাগে আৰু তেখেতৰ সুৰৰ ষ্টাইলটো অলপ বেলেগ সেই সময়ত কণ্টেম্পৰেৰী তেওঁৰ সময়ত যিসকলে সুৰ কৰিছিলে ভাল ভাল জ্যোতিপ্ৰসাদ আগৰৱালাই হওক আমাৰ আনন্দৰাম কি নাম আনন্দৰাম বৰুৱাই হওক কমলানন্দ ভট্টাচাৰ্যই হওক তেওঁৰ সুৰবোৰ কিন্তু অকণমান বেলেগ বাকীবোৰতকৈ হয়তো তেওঁ খুব বেছি ঘূৰি ফুৰিছিলে কাৰণে বা বিভিন্ন জাতি জনগোষ্ঠীৰ লগত ৰিলেশ্যনটো বেছি আছিলে তেওঁ ভাষা বহুত জানিছিলে সেইকাৰণে হয়তো তাত সেই বস্তুবিলাক পোৱা যায় আৰু তেওঁৰ বেছিভাগ কম্প'জিশ্যন মই ভাল পাওঁ খুবেই ভাল অকণমান কোৱাচোন গুণগুণৰ গান এটা তেওঁতো অজস্ৰ বহুত গান আছে পূজাৰী সুন্দৰ পূজাৰী সুন্দৰ পূজাৰী
তোৰে পৰশতে প্ৰাণৰে হৰিষে তিয়াগী সুপুতি পায় মুকুতি ৰাগৰে মূৰুতি উটি ভাঙি ফুৰে উৰি পূজাৰী পূজাৰী সুন্দৰ পূজাৰী সুন্দৰ পূজাৰী সুন্দৰ পূজাৰী এইটো খুব ফেভৰেট গান মোৰ এটা আচ্ছা তুমি এতিয়া এনেকুৱা কথা সুধিব মন গৈছে তোমাক যে এই যে তুমি চাৰিওফালে দেখিছা ৰাভাইতো তেনেকুৱা এটা কথাৰ কাৰণে কিমান মাটি বাৰী কিমান এটা সুখৰ জীৱন কটাব পাৰিলেহেঁতেন ইমান প্ৰতিভা ইমান মেধা চব দি দিলে তাৰপিছতো তেওঁ এটা আত্মগোপন কৰিলে মূৰৰ দাম তেওঁ নিৰ্ধাৰণ কৰিলে চৰকাৰে ধৰি দিব পাৰিলে এতিয়া যে চাৰিওফালে যিটো পৰিস্থিতি ৰাভাইটো দেখিলে এইটো নিশ্চয় বহুত অশান্তি পালেহেঁতেন আজি একেটাই পৰিস্থিতি কিন্তু আমাৰ মতে বহুত দুখ পালে তোমাৰ মন নাযায়নে কেতিয়াবা ৰাভাৰ দৰে বন্দুক লৈ নাই নাই বন্দুক নলওঁ মই সদায় বন্দুকৰ বিপৰীতে কথা কৈ আহিছোঁ আৰু ইভেন তাতে সামাজিক বিপ্লৱ এটাটো বিচৰা মিছন চাইনা চিনেমাখনো একেবাৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে চিনেমাখন আৰু বিপ্লৱী কথা ক'ম চৰকাৰী সন্ত্ৰাসবাদটো তোমালোকে কাজিয়া মন কৰিম নকৰা নেকি? চিঞৰিম চৰকাৰেও যে সন্ত্ৰাস কৰে সেইটো কৰে বিভিন্ন ক্ষেত্ৰত এইটো যথেষ্ট কৰিছে আৰু তেতিয়া আচলতে এইবিলাক ৰেবেলিয়নবিলাক সৃষ্টি হয় সেইটো তুমি কিয় গুৰুত্ব দিয়া আৰু সেইটো মাজে মাজে মাতো মই যেতিয়া দৰকাৰ হয় আৰু এতিয়া নতুন চৰকাৰ হৈছে চবৰে আশা বহুত আছে চৰকাৰৰ ওপৰত কিন্তু এবছৰততো আশা কেনেকুৱা হৈছেগৈ এতিয়া এবছৰত গণ্ডগোল বহুত হৈছে এতিয়া তাতে বানপানী আৰু হুলস্থুল কৰিলে এখন আনক পইচা দিলে আমাক নিদিলে সেইটো শুনি দুখ লাগিছে আৰু এইটো কংগ্ৰেছৰ অপশাসনৰ পৰা ওলাল যেতিয়া কওঁ যে আমি সকলোৱে এটা মুক্তি বিচাৰিছিলে ৰাইজে আমাৰ হলটো থাকিব লাগিব আৰু তুমি গান লিখিলা সৰ্বানন্দ সোণোৱালৰ লগত মই লিখা নাই মই গান গালা মানে তুমি এটা পৰিৱৰ্তন বিচাৰিলা মই চেঞ্জ বিচাৰিছোঁ চেঞ্জ এটা বিচাৰি কিন্তু আজি তোমাৰ কি ভাৱ হয় আৰু অপশ্যন নাছিলে তুমিতো খোলা কথা কোৱা সাহসেৰে কোৱা আজি কি ভাৱ হয় তোমাৰ আজি চব উল্টা কাম কৰিবলৈ আৰম্ভ কৰিছে গণ্ডগোলবিলাক বহুত দেখিছোঁ এতিয়া এইবিলাকৰ মাত মাতিব মন যায় এটা কথা হ'ল এতিয়া এটা কথাত মানে বৰ ভাল লাগিছিলে যে গোটেই নতুন চৰকাৰখন চব য়াং মানুহ আছিলে চ' য়াং মানুহে আচলতে কাম কৰিব পাৰে আৰু বেছি কাম কৰিব পাৰে ফ'ৰ্চটো বহুত বেছি থাকে এগ্ৰেশ্যন থাকে চ' সেইটো কথা চৰকাৰখনো জনাইছোঁ যাতে সেইটো চাই চিতি এই ভুলবিলাক যাতে নহয় আৰু মুঠতে গণ্ডগোল এটা হৈছে ক'ৰবাত মাজে মাজে আছে বহুত গণ্ডগোল হৈছে ভুল কৰে ডাঙৰো হৈছে কিছুমান আৰু কিছুমান ভুল ঠিক কৰিবলৈ গৈ পেলাই আকৌ তাত নতুন গণ্ডগোল সৃষ্টি হৈছে গতিকে চৰকাৰ চলোৱাটো ইমান ইজি নহয় আচ্ছা এতিয়া আমাৰ কথাবোৰ এনেকুৱা হ'ল এতিয়া মই তোমাক ক'ব খুজিছোঁ যে তুমি বিষ্ণু ৰাভাৰ গান গাইছা বহুত ভাল কাম কৰিছা যিটো কাৰণে তুমি ধন্যবাদৰ পাত্ৰ ৰাভাৰ গান কৰিছা জ্যোতিপ্ৰসাদৰো তুমি গাইছা তুমি পাৰ্বতী প্ৰসাদ বৰুৱা কৰিছা মোৰ অকল বিয়া নামহে বাকী আছে গাবলৈ বাকী বহুত কৰিছা আৰু তুমি নেশ্যনেল যিবিলাক ৰিয়েলিটি শ্ব' অম্বিকাগিৰি গাইছা ৰাষ্ট্ৰীয় পৰ্যায়ৰ আজি অম্বিকাগিৰিটো খুব প্ৰয়োজনেই হৈছে এতিয়া সেইবিলাকতো তুমি লোকগীত পৰিৱেশন কৰিছা যদিও এতিয়া আন কিছুমানেও দাবী কৰে তুমি এইবোৰ কাম বহুত আগতে কৰি আহিছা আমাৰ সকলোৱে আমি জানো এই যে তুমি এতিয়া ধৰা মই দুটা কথা উল্লেখ কৰিব খুজিছোঁ যে জ্যোতিষ ভট্টৰ গান গাইছা খুব তেওঁৰ দৰে মডুলেশ্যন বোধ কৰোঁ নাই মই বৰ সংগীতৰ বিষয়ে তোমাৰ আগত লেকচাৰ নিদিওঁ কিন্তু তুমি তেওঁৰ মডুলেশ্যন সঁচাকৈ নাই কোনো অসমীয়া গায়কৰ মই দুজন মানুহৰ কথা মানে ক'ব খুজিছোঁ যে ধৰা হেৰি পাঠক আমাৰ কামৰূপীয়া লোকগীতৰ ৰামেশ্বৰ পাঠক তেখেতৰ গানো গাইছোঁ আৰু প্ৰতিমা পাণ্ডে মই গান গোৱাটোৱে কথা কোৱা নাই মানে তুমি ধৰা বিষ্ণু ৰাভাৰ ওপৰত কিবা কিবি কৰিব খুজিছা এটা তুমি ফাউণ্ডেশ্যনৰ ফালৰ পৰা এটা কিবা বিশেষ আঁচনি লৈছা এইবোৰ ভাল কথা খুব ভাল কাম কৰিছা তুমি আন শিল্পীৰ লগত তোমাৰ এটা পাৰ্থক্য গঢ়ি উঠিছে তাৰ মাজেৰে কিন্তু ৰামেশ্বৰ পাঠক আৰু প্ৰতিমা পাণ্ডে এওঁলোকলৈ তুমি স্থায়ী কিবা এটা কৰাৰ কথা ভাবিছা নেকি কাৰণ এইটো মই ভাবোঁ যে খুব ৰিচ মানে খুব এটা শক্তিশালী ধাৰা মানে অসমীয়া সংগীতৰ এটা ধাৰা বুলি মই ক'ব খুজিছোঁ দুটা ধাৰা ৰামেশ্বৰ পাঠকদেৱৰ এতিয়া তেখেতৰ জীয়েকেও খুব ভাল গায় বীণা খুব ভাল গায় চ' আমি প্ৰায় দুবছৰমান হ'ল আমি কথা পাতি আছোঁ তেখেতৰ ভাল গোটেইখিনি গান বীণা আৰু মই কৰিম একেলগে তাই গাব মই গাম সেইটো এটা ট্ৰিবিউট হ'ব এটা আৰ্কাইভ নিচিনা গোটেইখিনি গান থাকি যাব তেতিয়া আৰু প্ৰতিমা বাইদেউৰ মই এটা এলবাম কৰিছোঁ কিন্তু আগতে তেখেতৰ গানেই গাইছোঁ মই আৰু তাত
তেখেতৰ পুৰণা গান এটাৰ পৰা তেখেতৰ ভইচ আনি পেলাই আকৌ লগাই দিছিলে এটা গানত তেখেত ঢুকোৱাৰ পিছত। চ' তেখেতৰ ইমান ধুনীয়া ধুনীয়া গান আছে, সেইবিলাক মই অলপ এই যে নিশ্চয় ধাৰাটো মই ক'ব খুজিছোঁ, এই ধাৰাটো এটা শক্তিশালী ধাৰা অসমীয়া সংগীতৰ, শক্তিশালী এই ধাৰা, ধাৰাটোক এইটো- স্থায়ী এটা ৰূপ দিব সেইটো প্ৰচলন কমি গৈছে, সেইটো দুখ লগা সেইটো কথা। তোমাৰ দায়িত্ব আছে। নতুন জেনেৰেশ্যনৰ মাজত সেই প্ৰচলনটো আকৌ সৃষ্টি কৰিব লাগিব। নতুন জেনেৰেশ্যনৰ কৰিম। কথা আহিলে আমি পাতিম বাৰু, এইখিনিতে অলপ আমি বিৰতি লৈ লৈছোঁ। ঠিক আছে। আমি বহু প্ৰসংগত সোমাই পৰিছোঁ। তোমাৰ ঘৰৰ কথা কওঁতে মোৰ মনলৈ আহিছিল আচলতে জংকী, স্মৃতি খুব ভাল গান গাইছিল, তোমাৰ লগত নিজেও অনুষ্ঠান কৰিছে। তোমাৰ মাতৃৰ স্মৃতি, এই কথাবোৰে তোমাক কেনেকৈ আমনি কৰে? সেইটো মোৰ এটা বেয়া ফেজ গ'ল জীৱনৰ, আৰু একদম কম সময়ৰ ভিতৰত হৈছে। মানে মা ঢুকাইছে, তাৰ ঠিক ছমাহ পিছতে জংকী ঢুকাইছে। চ' দুটা ডাঙৰ ডাঙৰ আঘাত খাইছোঁ একেলগে। খালি মই অলপ দিন অকণমান ডিষ্টাৰ্ব হৈ আছিলোঁ, বিশেষকৈ জংকী ঢুকোৱাৰ পিছত এমাহমান মোৰ অকণমান টাইম লাগিছিলে আকৌ ঘূৰি আহিবলৈ মূল খুঁটিলৈ। চ' কিন্তু আৰ্টিষ্টৰ জীৱনত থাকেই ঘাট প্ৰতিঘাত, মই সেইটো বিশ্বাস কৰোঁ। আৰু নিজৰ ক্ৰিয়েশ্যনৰ মাজেৰে সেই বহুত পাতলাই পেইনবিলাক, দুখবিলাক ক্ৰিয়েশ্যনৰ সৃষ্টিৰ মাজেৰে তুমি উলিয়াই এটা দিব গান লাগে। অলপতে হেৰি কৰিলা, অ' মা বুলি, অঁ, এইটো আবাহন থিয়েটাৰৰ গান। এইটো তুমি গাওঁতে তোমাৰ চাগে মাৰ স্মৃতি, তোমাৰ খুব অঁ, সুন্দৰ অলপ গান দেই, মনত মোৰ পৰিছে। ব্যক্তিগত ভাল হৈছে, মতামত। ভাল গান হৈছে তুমি আৰু দুটা লাইন গোৱাচোন। চবে খুব ভাল পাইছে গানটো। মোৰ কিন্তু একেবাৰে মুখস্থ নাই একেবাৰে, তুমি মাজত গালে আৰু হ'ব একো নাই। নাই, এটা তুমি খুব হাই পিটছত গোৱা, দিগদাৰ হ'ব তেনেকৈ এইটো গান। এইটো এবাৰ শুনিব লাগিব মই, অ' মা, কাৰণ একেবাৰে নতুন গান। গান এটি গোৱা না, ভাল গান হৈছে, খুব ভাল গান। মানে ভাল পোৱাৰ কাৰণে বেছি ভাল লাগিছে। জংকী খুব খুব ভাল গান গাইছিলে তাই। অঁ, গানো ভাল গাইছিলে, এক্টিঙো ভাল কৰিছিলে তাই। আৰু পিছলৈ তাই অকণমান নাটকত বেছি জড়িত হৈ গৈছিলে, বিভিন্ন ব্যক্তিৰ লগত ভাল ভাল নাটক কৰিলে বহুত, আৰু মোৰ লগতো অনুষ্ঠান কৰিছিলে। তাইক পচিবিলিটিজ আছিলে বহুত, তাইক লৈ এক্সপেক্টেশ্যনছ আছিলে, কিন্তু উপায় নাই আৰু। তুমি তেলেগু, মই যদি ভুল কৰোঁ শুধৰাই দিবা, কানাড়া, মালায়ালাম, তাৰপিছত তোমাৰ তামিল, মাৰাঠী, তাৰপিছত তোমাৰ উৰিষ্যা বুলি উৰিয়াও কয়, গাইছে। বড়ো, কাৰ্বি, নেপালী, বিষ্ণুপ্ৰিয়া, মণিপুৰী, গোৱালপৰীয়া, ইংৰাজী, বহুত গান গাইছা তুমি, গোটেইখিনিয়ে গাইছোঁ। সকলো ভাষাতে তুমি গান গাইছা। তাৰপিছত অসমীয়া সংগীতৰ ধাৰাটোক তুমি যথেষ্ট শক্তিশালী কৰিছা। এইখিনিতে মই এটা কথা ভাবোঁ যে তোমাৰ এতিয়া যিচামে ল'ৰাই গান গাইছে, সকলো নহয় বেছিভাগেই, কিন্তু এই তোমাৰ ধৰণে গান গাব খোজে, তোমাৰ ষ্টাইলত তেওঁলোকে গান গায়, কোনো এটা তেনেকুৱা ধাৰাৰ সৃষ্টি কৰিব পৰা নাই। সেইটো অনুকৰণ এটা আছে, অনুকৰণ কৰে, অনুকৰণ ভাল হয় কেতিয়াবা, কিন্তু অনবৰত অনুকৰণটো বহুত সহায় নিজৰ নকৰে, নিজৰ ক্ষতি হয়। এতিয়া মই ক'ব খুজিছোঁ যে ধৰা তুমি অসমীয়া আধুনিক গীতৰ যিটো ধাৰা বা যুগ বুলি কৈছোঁ মই, যেনেকৈ সাহিত্যত থাকে এটা ৰামধেনু যুগ, আবাহন যুগ, এতিয়া গীততো আমি এটা এটা যুগ দেখোঁ। আমি এটা ভূপেন হাজৰিকাই এটা পৰ্যায়লৈ লৈ গ'ল, ৰাভাৰ ক্ষেত্ৰত, জ্যোতিপ্ৰসাদৰ ক্ষেত্ৰত, জ্যোতিপ্ৰসাদে নিজৰ স্বৰলিপি লিখি থৈ গ'ল, ৰাভাই তেনেকৈ কৰি থৈ গ'ল। এই যুগবিলাকক তুমি কেনেকৈ ভাগ কৰিব খোজা? তাৰমানে কোনটো কেতিয়া শেষ হৈছে, কেতিয়া আৰম্ভ হৈছে সংগীতৰ যুগ? তেওঁলোকে এটা এটা এৰা দখল কৰিছে আচলতে নিজৰ। ভূপেন হাজৰিকাটো 70s মানলৈকে যথেষ্টখিনি অৱদান দিছে আমাক। তাৰ আগতে ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, তেওঁলোকে এটা যুগ দিলে আমাক। মাজৰ কিছুমানো আছিলে, আকৌ মাজত আধুনিক গীতৰ জগতত মাজতে জয়ন্ত হাজৰিকাই এটা বহুত নতুনত্ব আনিছিলে, বিশেষকৈ চিনেমাৰ মিউজিকত। যিকেইখন ছবি মিউজিক কৰিছিলে তেওঁ, বৰ সুন্দৰ সুন্দৰ গান কৰিছে, আৰু একেবাৰে নতুন মডাৰ্ণ প্ৰগ্ৰেশ্যন, যিবিলাক আমি এতিয়া কৰিব বিচাৰোঁ, মানে আমাৰ চিন্তাৰ নিচিনা। চ' তাৰপিছত মই যেতিয়া ওলাইছিলোঁ,
90s তেতিয়া মই এটা কথা মন কৰিছিলোঁ যে একেবাৰে নিজস্ব ষ্টাইল থকা মানে তেনেকুৱা আৰ্টিষ্ট চকুত নাই কোনো। আৰু হিন্দী গান বহুত বেছি হিন্দী গানেই শুনে মানুহে। অসমীয়াও কিছুমান গান ওলাইছিলে তেতিয়া হিন্দী অনুকৰণ কৰি একদম মানে কপি কৰি পেলাই বনোৱা অনুবাদৰ নিচিনা। চ' সেই সময়ত মই তেতিয়া মানে অকণমান ডিষ্টাৰ্ব হৈছিলোঁ। মই বোলো আমাৰ মিউজিকটো ক'ত গৈ আছে, কোনোবা এজনটো লিড ল'ব লাগিব। চ' সেইকাৰণে মই জাম্প কৰিলোঁ। মই বোলো মোৰ দায়িত্ব এটা আছে, মই কৰি চাওঁচোন, পাৰোঁ নোৱাৰোঁ পিছৰ কথা, কিন্তু কনফিডেঞ্চটো আছে, কৰি দিওঁ কিবা এটা নতুন। সেইকাৰণে মই নতুনকৈ অনামিকা কৰিছিলোঁ। যে অনামিকাটো একেবাৰে নতুন ষ্টাইলৰ গান আছিলে, মানুহে সেইকাৰণে আদৰি ল'লে। তাৰপিছত তুমি এতিয়া কেৱল গানেই গালা, অতিপাত তুমি জনপ্ৰিয় হ'লা। আৰু যিটো আমি সাধাৰণতে এটা বিখ্যাত কথা কয়, উইথ গ্ৰেট পাৱাৰ কামছ গ্ৰেট ৰেছপনচিবিলিটি। এতিয়া তুমি এতিয়া ধৰা আমি ৰাভাৰ কথা কৈছোঁ, আজি সকলোৱে মহান শিল্পীসকলক সোঁৱৰে, কিন্তু ভূপেন হাজৰিকাক সোঁৱৰে, কাৰণ জাতিৰ দুৰ্যোগৰ সময়ত তেওঁলোকে মাত মাতিছে। ৰাভাইটো আৰু বহুত কৰিছে, জ্যোতিপ্ৰসাদো লাহে 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 সেইমুখী হৈছে। এই ব্যৱস্থাটোৰ ওপৰত তেওঁলোকে আস্থা হেৰুৱাইছে। খেতিয়কৰ কথা কৈছে, নিপীড়িত মানুহৰ কথা কৈছে, জাতিক উদ্বুদ্ধ কৰিছে বহুত সময়ত। তোমাৰ এটা ধৰা তোমাৰ ইমান জনপ্ৰিয়তা, মই মানে অলপমান দীঘলীয়া কৰিছোঁ প্ৰশ্নটো, যে ধৰা এঠাইত আজি মানুহ গোট খালে, সমস্যা এটা হ'ল, তাত যদি ধৰা কোনোবাই বক্তৃতা দিবলৈও যায়, যদি কোনোবাই অভিনয় কৰে, কিছু মানুহে চাব। কিন্তু সংগীত এনেকুৱা এটা মাধ্যম, ইমান এটা শক্তিশালী মাধ্যম, যে গান গোৱাৰ লগে লগে হাজাৰ হাজাৰ লাখ লাখ মানুহ সমবেত হয়। এই তোমাৰ অনুষ্ঠানবিলাকতো দেখোঁ ৰাতিপুৱালৈকে মানুহ ৰৈ থাকে, তুমি কেতিয়া ওলাবা, গান গাবা। এইটো এটা তোমাৰ ডাঙৰ এটা শক্তি। তো মোৰ প্ৰশ্নটো হ'ল যে এই শক্তিটোক তুমি কেৱল জনপ্ৰিয় শিল্পী হৈ থাকিব খুজিবা, এই ধৰণৰ গান গাই মানুহক ভাল লগাই থাকিবা, নে অলপমান এটা দায়বদ্ধতা এটা ক'ৰবাত প্ৰদৰ্শন কৰিবা? মই সেইকাৰণে বেলেগ বেলেগ কামত সোমাইছোঁ আজিকালি। আপুনি নহয়, মই ক'ব খুজিছোঁ যে গানেৰে বহুত পৰিৱৰ্তন আনিব পাৰে, কিন্তু আজিও সমাজত পৰিৱৰ্তন আনিব পাৰে। গান কৰি এই আছোঁ। পৰিৱৰ্তনৰ কাৰণে তুমি বোধকৰো 2-এটা গানহে লিখিছা, কিন্তু এটা গান মই ঠিক মনত পেলাব পৰা নাই, কিবা ক্লাবলৈ যোৱা এনেকুৱা যন্ত্ৰ গান। এটাকে ভাল যন্ত্ৰ, এই গানটো মই ভাল পাইছিলোঁ। যন্ত্ৰটো 4টা হেৰিৰ, আমাৰ 4টা তেনেকুৱা গান কিন্তু তুমি খুব বেছি কৰিব খোজা নাই, কিয়? মই কৰিছোঁ আগতে, শান্তিৰ ওপৰত বহুত গান কৰিলোঁ মাজতে, দিয়া ঘূৰাই দিয়া সেইবোৰ কৰিছোঁ। আৰু তাৰপৰা মই নিজে এক্টিভলি মই কাম কৰিব বিচাৰোঁ আজিকালি। মই সেইকাৰণে মই ৰাস্তাত ওলাই আহোঁ, প্লেণ্টেশ্যনেই হওক, গছ গছনি হওক, যদু জানুৱাৰী হওক, মানুহক ফ্লাডৰ কামত হওক। কিন্তু তুমি চে গুয়েভাৰাৰ কথা কৈছা, অথচ ৰিফৰ্মিষ্ট হৈছা তুমি। চে গুয়েভাৰ মই কামবিলাক, কাৰণ তেওঁ ইমান ডাঙৰ পঢ়া শুনাত ইমান ভাল আছিল, ডাক্তৰ হৈছিল, তেওঁ কিছুমান কাম আগতে পাছ কৰি গৈছিল। তাৰপিছতো তেওঁ ডাক্তৰী নকৰিলে, কিন্তু ডাক্তৰী কৰি মানৱ সেৱা কৰিব নোৱাৰি বুলি তেওঁ বিপ্লৱৰ পথৰে গুচি গ'ল। তুমি ক'লা কাৰণে মই তেওঁলোকৰ সময়টো আচলতে বহুত বেলেগ আছিলে, আৰু সেই লেটিন আমেৰিকান কাণ্ট্ৰিত তেতিয়া খুব দৰকাৰ হৈছিলে তেনেকুৱা এটা বিপ্লৱৰ। ফিডেল কাষ্ট্ৰক পাই গ'ল লগ, সেইকাৰণে মানুহটো ৰিফৰ্ম হৈ থাকিলে। আৰু নহ'লে হয়তো তেওঁ ডাক্তৰী মন্ত্ৰী হৈ নাথাকিলে ন, আকৌ তেওঁ গুচি গ'ল, আকৌ মৰিবলৈ গৈছে, আৰু জানে মৰিব বুলি, তথাপি গৈছে। চব এটা অদ্ভুত ধৰণৰ মানুহ, মানে মই সেই কেৰেক্টাৰটো বৰ ভাল পাওঁ। মই ভাল পোৱা বুলি জানি মোৰ ভাল লাগিয়ে কথাটো সুধিছোঁ। পাগলামিটো মানে তোমাৰ এই ৰেছপনচিবিলিটি এটা আছে না ছ'চাইটিত? আছে, মই কৰি তুমি আছোঁ। কথা ক'লে সহস্ৰজনে শুনিব, মই ক'লে সিমান মানুহে নুশুনে। মই গোটেই জীৱনটো মানুহৰ কাৰণে কাম কৰিম, সেইটো মই সদায় কওঁ। সেইটো কথা মানুহ মানে অলপ ঠিক কৰি ল'ব লাগিব ন, কি কাম কৰিবা, ভাল গান ভাল গাই আনন্দ দিবা কেৱল। গানটো চলি থাকিব, একো নাই, ভাল ভাল কাম কৰিম মানুহৰ কাৰণে, যেতিয়া দৰকাৰ হৈ যাম প্ৰত্যেকটো জেগাত। শেহতীয়া কালি পৰহি এটা ঘটনা, ডেছপাচিটো বুলি এগৰাকী গায়ক, মানে হেৰিয়াত তোমাৰ ভেনিজুৱেলাৰ, তাত কি হৈছে মানে তেওঁলোকে সংবিধানখন নতুনকৈ লিখিব খুজিছে, তাৰ কাৰণে এটা জনমত লাগে। সেই জনমতৰ কাৰণে কি কৰিছে, এই গায়কজন ইমান পপুলাৰ, তুমি যেনেকৈ ইয়াত পপুলাৰ, তেওঁ তাত পপুলাৰ, জাষ্টিন বিবাৰে গাইছে। তেওঁ তেতিয়া কি কৰিলে, এই ৰিমিক্স কৰি পেলাইছে মানে গানটো, তেওঁৰ গান এটা, আৰু তেওঁ এইটো সাংঘাতিক প্ৰতিবাদ কৰিছে, যে মোক নোসোধাকৈ, মোক নজনোৱাকৈ কিয় গান। তাৰমানে মই ক'ব খুজিছোঁ যে এখন দেশৰ ৰাষ্ট্ৰপতিয়ে সেই গানটো ব্যৱহাৰ কৰিছে তেওঁলোকৰ জনমত সৃষ্টিৰ কাৰণে। মই এই পাৱাৰফুল কিমান, মই এই কথাটো বাৰে বাৰে কাৰণে তোমাক কৈছোঁ, বহুত পাৱাৰফুল। এই পাৱাৰফুল মাধ্যমটো আমাৰ ইয়াত অলপমান অপব্যৱহাৰ হোৱা নাই? গিটাৰ কেন চেঞ্জ যি দ্য ধৰণৰ ৱৰ্ল্ড বুলি গান কয়। হৈছে এতিয়াতো নতুন যিটো ধাৰা চলি আছে গানৰ, সেইটো আমি একেবাৰে সমৰ্থনযোগ্য সমৰ্থন নহয়।
একেধৰণৰ গান কৰি আছে, একেধৰণৰ ভিডিঅ', একেধৰণৰ হেৰি, গতিকে সেই ৰেভলিউশ্যনটো লাগে আচলতে চব ফালৰ পৰা। আৰু নতুন ছিংগাৰবিলাকৰ সেইটো ভিতৰৰ পৰা থাকিব তেওঁলোকৰ লাগিব। ক'ত সমস্যাটো ক'ত? পঢ়া শুনা কম, ষ্টাডি কম বোধ হয় মোৰ মতে, পঢ়া শুনা কম, জ্ঞানৰ ষ্টাডিটো অভাৱ, কম, সমাজ সম্পৰ্কে ধাৰণা নাই। ষ্টাডি কৰিব লাগিব, পঢ়িব লাগিব, আৰু বিশেষকৈ ডিছকাশ্যনটো বৰ ইম্পৰ্টেণ্ট। আড্ডাটো লাগিব, ভাল আড্ডা, সেইটো বৰ কাম দিয়ে। আৰু শুনিব লাগিব আনৰ কথা। শুনিব লাগিব। তোমাৰ যিবিলাক চাইক'ফেন আছে তেওঁলোকৰ দৰে নহ'ব। নাই নাই, তাহাঁতক বুজাই আছোঁ, ঠিক হ'ব। আচ্ছা, এইখিনিতে তোমাৰ কি এটা মই ক'ব খুজিছিলোঁ যে ধৰা আমাৰ কাষৰে তোমাৰ বন্ধু নচিকেতা, সুমন আছে, অন্ধ্ৰপ্ৰদেশৰ গদৰ আছে, বাহিৰৰ কথা নক'লে পিট চিগাৰ, বব ডিলান চব আছে। গতিকে জীৱনমুখী যিটো ধাৰা মানে, সেই জীৱনমুখী ধাৰাটো ইয়াত মানে বহুত কম মানে। এই কথাতে আমনি কৰে, আমাক দিগদাৰ দিয়ে। তেনেকুৱা এজন নোলাব পাৰে, কিন্তু আশে পাশেতো যাব লাগে কোনোবা। আজি নচিকেতাই যিধৰণৰ পৰ্যায়ত মানে এক্সপ'জ কৰে গভৰ্ণমেণ্টক, যিধৰণে কথা কয়, যিবোৰ সমস্যা লৈ গান গায়, তেনেকুৱা গায়ক এজন কিয় নোলালে আমাৰ? সেইটো গানতে মন্ত্ৰী এম এল এ চব চোৰৰ বাচ্চা বুলি লিখিছে। চোৰৰ বাচ্চা বুলি গাইছে, মই এইটো উল্লেখ কৰিছোঁ। সেইটো অকণমান বেছি হৈ যায় বাৰু, কিন্তু প্ৰপাৰ ৱেত ক'ব পাৰিব লাগে আচলতে। তেওঁতো প্ৰপাৰ ৱেতে কৈছে, কিন্তু অকণমান বেছি এক্সেণ্ট্ৰিক। আচ্ছা, লিৰিক্সটো কথাটো কোৱাচোন এতিয়া। নহয়, তেওঁতো ক'লা ধৰণৰ প্ৰসংগত কথাটো কৈছে, সেইটোতো বৰ বেয়াও কোৱা নাই, ভালেই। নাই, ঠিকেই কৈছে, মানুহটোৱে তেনেকুৱা আৰু। মানুহটো মই খুব ভালকৈ লগ পাইছিলোঁ, তোমাৰ লগত খুবেই ভাল, মই সেইকাৰণে থাকি গৈছে মোৰ ঘৰত আহি। আচ্ছা, এটা কথা, লিৰিক্স যেতিয়া আমাৰ গীতিকাৰ মানে গীত, এতিয়া মই দেখিছোঁ নৱকান্ত বৰুৱা, কেশৱ মহন্ত, নিৰ্মল প্ৰভা বৰদলৈ, কালজয়ী যিবোৰ গীত, এই ভূপেন হাজৰিকা, এওঁলোকৰ দৰে গীতিকাৰৰ এতিয়া গীতিকাৰ সম্পৰ্কে তুমি কি ক'বা? মানে বহুতে কয় এতিয়াৰ আজিকালি গীতিকাৰৰ মাজত অকণমান ডিফাৰেঞ্চ এটা আছে আগৰ আৰু আজিকালি, কাৰণ এতিয়া নতুন কেইজনমান ওলাইছে, খুব ভাল লিখে। আমি পুৰণা, এতিয়া দিগন্ত ভাৰতী আছে, মই আছোঁ, আমি লিখি থাকোঁ। নতুনৰ ভিতৰত সমীৰ আছে, শশাংকৰ সমীৰ, ভাল লিখে। ৰাজদীপ বুলি ল'ৰা এজন আছে, ভাল লিখে। চ' নোলোৱা নহয়, ওলাইছে ল'ৰা, কিন্তু একেলগে গীতিকাৰ এজনে ভাল গান এটা লিখিলে তাৰ সুৰৰ সমন্বয় এটাতো হ'ব লাগিব, সেইটো অভাৱ নহয় আকৌ এইফালে। সেইকাৰণে মই সদায় সুৰটো আগতে কৰোঁ, তাৰপিছত গান লিখিব দিওঁ তেওঁলোকক। মই আগতে সুৰটো কৰি দিওঁ, গোটেই মিউজিক চিউজিক চব ৰেডি হৈ গ'ল, তাৰপিছত মাতিছে এইটো গান মোক এনেকুৱা গান লাগে, লিখি দে। চ' তেওঁলোকে লিখে, নহ'লে মই নিজে লিখোঁ। চ' লিখাৰ হেৰিটো আছে তেওঁলোকৰ, ভাল লিখে। আৰু খালী বস্তুটো খুব কমাৰ্চিয়েল এতিয়া হয় চিনেমাৰ গান লিখিব, নহ'লে থিয়েটাৰ গান লিখিব। থিয়েটাৰটো একেবাৰে কমাৰ্চিয়েল হৈ গ'ল। চ' আৰু মডাৰ্ণ ছং যিটো বস্তুটো হৈছে, সেইটো একেবাৰে ধ্বংস হৈ গ'ল আমাৰ, কাৰণ অডিঅ' চেল নহয়। প্ৰথম কথা, পাইৰেচি, মোবাইলত কোনোবা এটা সেইটো গান পালে সেইটো হৈ গ'ল, এশটাই পাই গ'ল লগে লগে, কিনি পেলাই নুশুনে গান। চ' সেইকাৰণে এলবাম কনচেপ্টটো বন্ধ হৈ গ'ল। এতিয়া আমাৰ এলবাম কৰিবলৈ ভয় কৰে চবে, 6টা গান কেনেকৈ কৰোঁ, ইমান পইচা যাব, মিনিমামটো 1.5 লাখ 2 লাখ যাব এটা ভালকৈ যদি কৰে, মই কৰিলে আৰু বেছি যায়। চ' সেইকাৰণে চবে আজিকালি এটা গান কৰে আৰু ভিডিঅ' এটা কৰে, ৰিলিজ কৰে। এতিয়া এই ধৰা ইমান মাধ্যম ওলাইছে, এইবিলাক ভিডিঅ'বিলাক গৈছে, এইটো হৈছে বহুত কিবা কিবি, তাৰপিছতো কিন্তু তুমি যেতিয়া গান গাবলৈ যোৱা মানুহ শুনিবলৈ আহে। ষ্টেজত আহে, ষ্টেজত আহিব, কিন্তু সেই মানে পাইৰেচিটো আমি নোৱাৰিলোঁ বন্ধ কৰিব। ক'ব খোজো যে শক্তিশালী মাধ্যমটো অপব্যৱহাৰ হৈছে। গানৰ বহুত শক্তি আছে, সেইটো অপব্যৱহাৰ হৈছে ইয়াত, যেনেকৈ সঠিক পথেদি যাব লাগিছে যোৱা নাই। আমাৰ আচলতে ইণ্ডাষ্ট্ৰিটো ধ্বংস হৈ বেছি বেয়া হ'ল। অডিঅ' ইণ্ডাষ্ট্ৰি আমাৰ অকল চিনেমা বুলি নহয়, অডিঅ' ইণ্ডাষ্ট্ৰিটো একদম বৰবাদ হৈ গ'ল। এতিয়া মই এলবাম এটা কৰিবলৈ সাহস নকৰোঁ, তথাপি কৰিছোঁ মই এটা, অহা বছৰ ৰিলিজ কৰিম। মানে কি হেৰি নহয়, কোনো ৰিকভাৰী নাই, একো নাই, এনেই পইচা যাব আপোনাৰ 5-6 লাখ টকা। এই যে খুব যে কৰে, ৰিলিজ কৰে, আমি যে নিউজবোৰ দিওঁ, তাৰমানে এইবিলাক সেইটো অকল এটা গান কৰে, এটা গান কৰে, আৰু সেই গানটো যদি অকণমান চলে তেতিয়া প্ৰগ্ৰেম কেইটামান পায়, কথাটো সেইটো লাভম্বৰ সেইটো হয়, আৰু অকণমান ফ'কাছটো পাই যায় টিভিত। আমি আহিম এতিয়া, অলপ শেষৰ ফালে আহিছোঁ, আমাৰ বহুত প্ৰসংগ ওলাইছে যদিও আমাৰ সময়ৰ কথা আছে, আমি আহিম অকণমান বিৰতিৰ পিছত। ঠিক আছে। প্ৰসংগ সলনি কৰি মই এতিয়া তোমাক সুধিব খুজিছোঁ, সোণৰে সজোৱা প্ৰজা জহি খহি যায়, এইটো এটা স্বদেশমূলক, এইটো মোৰ এটা নিজৰ খুব ভাল পোৱা গীত। এই গীতটোৰ পটভূমি কি আছিল? এই গীতটো আপোনাৰ এই 95 মানত লিখা, 95-96। তেতিয়া খুব অসমত এই
সন্ত্ৰাসবাদী আৰু আৰ্মিৰ খুব সংঘাত হৈছিলে চব জেগাত, বহুত ল'ৰা মৰিছিলে। এইবোৰ মাত মাতি আমি জেললৈ গৈছিলোঁ তেতিয়া 94 মোৰ নিজৰ লগৰ ল'ৰা 3টামান মৰিছে। মৰিছিলোঁ। এইবোৰ মাত মাতি আমি জেললৈ চ' গৈছিলোঁ। সেইবিলাক দেখি মানে মই অকণমান ডিষ্টাৰ্ব হৈ গ'লোঁ। হৈ পেলাই মই বম্বেৰ পৰা আহিছোঁ। তেতিয়া মই বম্বেত প্ৰায় থাকোঁ মাজে মাজে। আহি পেলাই চব দেখি পেলাই মই ৰাতি সেই গানটো লিখিলোঁ। তাৰপিছত আৰু স্পণ্টেনিয়াছ ওলাইছে গান। অকণমান গোৱাচোন, ভাল লাগে গানটো। মুক্তি এলবামৰ গান আছিলে সেইটো। সোণেৰে সজোৱা পজা জহি খহি যায়, কোনে আহি সাজিবহি পাৰিব দুনাই, এধানি এধানিকৈ মেদিনী হেৰাই, সাতুৰঙি ৰামধেনু ডাৱৰত লুকাই, কোনেও নুবুজে কাকো নিজকে ধিয়াই, সোণেৰে সজোৱা পজা জহি খহি যায়, কোনে আহি সাজিবহি পাৰিব দুনাই। খুব ভাল লগা গান মোৰ নিজৰ এটা। তোমাৰ গায়কী ষ্টাইলৰ লগত ড্ৰেছ, হেয়াৰ ষ্টাইল, ডিঙিত তুমি এখন মাৰি আহিছা এতিয়া, এখন কি? মই অলপ দেৰি আগত কৈছিলোঁ আপোনাক, মই যি পাওঁ তাকে ইউজ কৰোঁ। এইডাল পাইজামা ৰচি হয়। পাইজামা আছে তোমাৰ নিজৰ? নিজৰ ডিঙিত মাৰি চালোঁ, মোৰ ভালেই লাগিছে দেখি পেলাই। হ'ব, ভাল লাগিছে, দেখে ভাল লাগিছে। 90 দশকৰ মাজভাগৰ পৰা সেইটো গোটেই প্ৰজন্মক মই দেখিছোঁ আকৰ্ষিত কৰিছে, সঁচা কথা ক'বলৈ গ'লে। এইবোৰ তুমি নিজাববীয়াকৈ কৰা নে এটা স্বাভাৱিক কিবা মই নে প্ৰভাৱিত কৰে? কলেজৰ পৰা এনেকুৱা আছিলোঁ অৱশ্যে অকণমান। মই আৰু বেছি জধলা আছিলোঁ এটা সময়ত। মই জে বি কলেজতো বাৰ্মুদা পিন্ধি যোৱা ল'ৰা আৰু মই গালি খাওঁ তেতিয়া ক্লাছত। এতিয়া তুমি দুপাত জোতা আমি বোলে নিউজ দিবলগীয়া হয়, ৰিপৰ্টাৰবোৰে আনে, দুপাত নিপিন্ধো, মই দুটা কালাৰ পিন্ধো। দুটা কালাৰ পিন্ধা, মূৰত কেতিয়াবা গামোচা, কেতিয়াবা ৰুমাল, কেতিয়াবা টুপি, পুলিচৰ টুপি, এইবোৰ কি গান গোৱাত উৎসাহিত কৰে নেকি? পুলিচৰ টুপিটো মিছন চাইনাৰ পৰা আৰম্ভ হ'ল, মানে আৰ্মি টুপি। উৎসাহিত কৰে? উৎসাহিত নহয়, বেলেগ ষ্টাইলত থাকি ভাল লাগে আৰু মই ষ্টাইলত থাকি ভাল পাওঁ। আৰু সৰুৰে পৰা অলপ বেলেগ ধৰণে থাকি ভাল পাওঁ মই। নহয়, এতিয়া ধৰা ডাঙৰ ডাঙৰ যিবিলাক ৰক ছিংগাৰ, মই আকৌ খুব দামী বস্তু নিপিন্ধোঁ। মই মানে ব্ৰেণ্ড কিছুমান আছে যে ব্ৰেণ্ডেডেই পিন্ধিম, সেইটো নহয় মোৰ। তোমাৰ পত্নীয়েও চাগে এইবোৰ বনাই দিয়ে? ড্ৰেছ ডিজাইন কৰে, এটা সুবিধা ভাল ডিজাইন কৰে। ডিজাইনাৰ? ডিজাইন কৰে ভাল। নহয়, ধৰা এই যে ধৰা কি কয় ডাঙৰ ডাঙৰ ছিংগাৰবিলাকৰ ৰক এইবিলাকে তেওঁলোকে মঞ্চত কিছুমান অদ্ভুত আচৰণ কৰে। মাইকটোকে দলিয়াই দিলে, ভাঙি পেলালে, তবলা ভাঙি দিলে। সেইটো ৰক আৰ্টিষ্টবিলাকৰ বেছি আছে। তুমি তেনেকুৱা দ্বাৰা প্ৰভাৱিত নেকি? নাই, মই গীটাৰ চিটাৰ ভঙা নাই আজিলৈকে। গীটাৰ চিটাৰ মাইক চাইক দলিয়াইছা? মাইক দলিয়াইছোঁ বাৰু। মাইক দলিওৱাৰ কাৰণ এটা আছে বাৰু। তাক পইচা দিছোঁ, যি ক'ম তাকে গাব লাগিব বুলি কৈছিলে। মই বোলো নাগাওঁৱে বুলি দলি মাৰি থৈ আহিলোঁ। এবাৰে কৰিছা নেকি সেইটো? সেইটো এবাৰ। আচ্ছা, মই শেষত এটা কথা সুধিম যে থলুৱা যিসকল শিল্পী তেওঁলোক বৰ অনাদৃত, আৰু লগতে মই সুধি দিছোঁ যে থলুৱা গীতবোৰ বহুত হেৰাই যাব কিন্তু এতিয়া অনুভৱ কৰোঁ। আজি তুমি সংগীত জগতৰ এটা মানে কি আৰু তোমাৰ মানে এটা জনা মানুহবিলাকো মৰি মৰি আহি আছে। এতিয়া মই এটা বিশেষভাৱে তুমি বহুত কাম কৰিছা, সেইকাৰণে সুধিছোঁ। ফক হেৰিয়াত তুমি লোকগীতৰ কাৰণে কাম কৰিছা, কৰাৰ পৰিকল্পনাও কৰিছা। এতিয়া মই দেখিছোঁ যে এটা ধৰা মিচিংসকল, মই অন্যান্যসকল তুমি কৰিছা, কিন্তু মিচিঙৰ কিছুমান নিচুকনি গীত আছে, সকলোৰে আছে, কিন্তু তেওঁলোকৰো আছে। এইবিলাক কিন্তু লাহে 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 হেৰাই যাবলৈ ধৰিছে। তুমি এইবিলাক কিবা কৰাৰ কথা ভাবিছা নেকি? দুখৰ গানো আছে তেওঁলোকৰ, ধুনীয়া বহুত ধুনীয়া ধুনীয়া। কাবান বুলি কয় নেকি, কাবান। আৰু বহুতৰ আছে, ৰাভাৰ আছে। আছে, মই এইটো কৈছোঁ আছে। এতিয়া এইবাৰ এজনী ছোৱালী মোৰ লগত গোৱাইছোঁ মই ষ্টেজত, পাঞ্চনা তাইৰ নাম দুলুমণি। পাঞ্চনা বুলি এটা সংগীত আছে, ৰাভাসকলৰ যি মানুহ মৰিলে গায় যিটো বস্তু, আৰু তাই সেইটো বিৰাট ধুনীয়া গায় কাৰণে তাইৰ নামটো ৰাভা জনগোষ্ঠীয়ে দুলুমণিটো গুচাই পেলাই পাঞ্চনাই কৰি পেলালে। এতিয়া পাঞ্চনা ৰাভা বুলি গালে চবে। আৰু য়াং ছোৱালী, বৰ ধুনীয়া গায়। প্ৰথম মই ৰবীন্দ্ৰ ভৱনত শুনিলোঁ এদিন কিবা এটা প্ৰগ্ৰেমত, তাই আহিছিলে, অকল এটা গানেই গাইছে তাই। মই তাইক সুধিলোঁ কোন এই ছোৱালীজনী? কৈছে এনেকুৱা তাই হিষ্ট্ৰীটো এনেকুৱা। মই মাতি আনিলোঁ, এতিয়া মই তাক ক'লোঁ যে তই নেক্সট প্ৰগ্ৰেমত মোৰ লগত গাবি ক'ৰবাত। তাইক মই পাঞ্চনাটোৱে গাওঁ আৰু ধুনীয়াকৈ মানুহক কৈ দিওঁ পাঞ্চনাটো কি বস্তু। চ' সেইধৰণে আমি আগুৱাই লৈ যাব লাগিব নতুন আৰ্টিষ্টখিনিক। তাহাঁতৰ আৰু তেওঁলোকক ভাল ভাল ছিংগাৰ আছে গোৱা, যাক চিনি নাপায়। তুমি মিচিঙৰ কথাটো অলপ ভাবিবা। মিচিঙৰ এলবাম বহুত কৰিছোঁ, কিন্তু মিচিং এলবামবিলাকো বেছিকৈ তেওঁলোকে সেই বিহুটোৱে কৰে। মিচিং বিহুটো যিটো, সেই বাকীখিনি বস্তু ইমান নিচুকনি গীত কৰিছা নেকি তুমি? নিচুকনি নাই কৰা। এইটো ভাবিলে ভাল পাওঁ। কাবান গাইছোঁ কিন্তু মিচিঙৰ মই।
কাৰণ দুখৰ এতিয়া যিটো বাগিচা ধৰা দুলাল বাংকি আৰু ইজন আমাৰ ডেকাজন, মই এটা অনুষ্ঠান কৰিছিলোঁ ইয়াত, তোমাৰ লগত বহুত গান গাইছে তেওঁ, চাজন নায়ক ছজন ছজন নায়ক, এইফালে দুলাল বাংকিটো বহুত বাহিৰতো বহুত ডাঙৰ শিল্পী, সুবিল বাগ বুলি এজন আছে তেওঁলোকৰ, ডাঙৰ ডাঙৰ সিও ভাল গায়। শিল্পী। এইবিলাক এই ক্ষেত্ৰত তুমি কৰিছা অৱদান, কিন্তু আৰু নতুন কিবা পৰিকল্পনা আছে নেকি? আছে এতিয়া নিজৰ পৰা কৰিব লাগিব, কাৰণ এতিয়া আমাৰ প্ৰডিউচাৰবিলাকো নাইকিয়া হৈ গৈছে, খুব কম প্ৰডিউচাৰ এতিয়া। আগতে প্ৰডিউচাৰ মানে হুলস্থুল হৈ যায়, ষ্টুডিঅ'ত বহিবলৈ জেগা নাইকিয়া হৈ যায় প্ৰডিউচাৰ উৎপাদন। এতিয়া বিক্ৰী নাই, এতিয়া নাই, এতিয়া প্ৰডিউচাৰ এতিয়া চব বেছিভাগ ছিংগাৰে নিজেই কৰে গান। কিবা এটা ৰাস্তা উলিয়াব লাগিব, কিবা এটা ভাবিব লাগিব আৰু নিজৰ পৰা কৰি যাব লাগিব আৰু। এতিয়া আমাৰ বহুত কথা ওলাইছিল, খুব ভাল লাগিছিল, কিন্তু সময় বহুত মানে কমি আহিলে আৰু যথেষ্ট সময়ো হৈছে। মোৰ ভাল লাগিছে। শেষত মই এইটো ক'ব খুজিছোঁ যে জুবিন আৰু পাপন, এইটো কথা নুসুধিলে নহ'ব। বহুত ছ'চিয়েল মিডিয়াত তোমালোকৰ মাজত সংঘাত সৃষ্টিৰ হেৰি হয়। এই অনুষ্ঠানত পাপনক মই তোমাৰ বিষয়েও সুধিছোঁ, তোমাৰ নিশ্চয় এইবোৰ কথা তুমি লক্ষ্য কৰিছা, তোমাৰ মন্তব্য কি? সেইবিলাক এই ফেনবিলাকৰ মাজত হয়, আৰু ফেচবুকত এনেও মই খুব বেছি নাথাকোঁ, মই খুব দৰকাৰী আপডেট হ'লে দিওঁ, পেজটো ভালকৈ চলে মোৰ, বাকী মই ইমান নাথাকোঁ, কাজিয়া পেচালত নোসোমাওঁ, কমেণ্টো নিদিওঁ, সেইবোৰ হোৱা উচিত নহয় আচলতে। পাপন আৰু মোৰ মাজত, আমাৰ মাজত যথেষ্ট ডিফাৰেঞ্চ আছে, কাৰণ মানে হেৰিৰ টাইমটো চাবলৈ গ'লে মই বহুত ছিনিয়ৰ আছিলোঁ পাপনতকৈ, চ' আৰু আমি খুব ভাল বন্ধু, চ' আমাৰ মাজত সেইবিলাক আহিব নাপায় আচলতে। আমাৰ মাজত একো নাই, মই সিদিনা মোৰ চিনেমাৰ আপডেটটো মই তাক পঠাইছোঁ, মোৰ তোৰ পেজত দি দে, সি লগে লগে দি দিছে। চ' কিন্তু ফেনবিলাকে সেইটো কথা নাজানে, এইটো কিন্তু আজি সৰ্বভাৰতীয় পৰ্যায়ত এতিয়া ক'ৰবাত আমি দেখোঁ যে কিছুমান বিচাৰকেও হঠাৎ তেওঁৰ নাম লৈ পেলাই নতুন শিল্পীসকলৰ কথা কওঁতে, হয়তো তুমি বাহিৰখন এৰি দি অসমত বেছি থকাৰ কাৰণেও এনেকুৱা হ'ব পাৰে, যে ক'ৰবাত কিবা এটা ৰৈ গৈছে নেকি লেকুনা, যিটো কাৰণে তোমাৰ নামটো এতিয়া লাহে লাহে ৰাষ্ট্ৰীয় পৰ্যায়ত কমকৈ উচ্চাৰণ হৈছে? মোৰ কথা হ'ল, মই নেশ্যনেল প্লেটফৰ্মত মোক দেখুৱাবলগীয়া একো নাই বিশেষকৈ, কাৰণ মই যিকেইটা গান গালোঁ মোক চবেই চিনি পায়, তাত এৱাৰ্ড পালোঁ, গোটেই নেশ্যনেল এৱাৰ্ডো পালোঁ। তাৰপিছত কিন্তু বম্বে ফিল্ম ইণ্ডাষ্ট্ৰীত একো নাই, তাৰপিছত ভইড গোটেই, তাৰপিছত গ'লে ইণ্টাৰনেশ্যনেল হেৰিত যাব লাগিব, তাত আৰু কৰিব লগা বিশেষ একো কৰিব লাগে নাই, আকৌ মই কি প্ৰুভ কৰিবলৈ আছে, মোক চবেই জানে মই কি গাওঁ, কেনেকৈ গাওঁ। গতিকে এতিয়া মই ভাল ভাল গান গাম, মই নাগাওঁ বুলি কোৱা নাই, মাজে মাজে গাই থাকিম, কিন্তু ইয়াত সময় দিয়াটো বেছি দৰকাৰ। সময় দৰকাৰ। তুমি পাপনক গীত গাইছা নেকি? তোমাৰ এটা অডিঅ' আছে। তো সি মোৰ হেৰিত গাইছে, তাৰ জীৱনৰ প্ৰথম ৰেকৰ্ডিংটো মই গাইছোঁ, সেইটো বহুত বছৰ আগতে, 97, 98, স্নিগ্ধ জোনাক বুলি এলবাম এটাত গাইছিলে, মোৰে কম্প'জিশ্যন আছিলে। তাৰপিছত ষ্ট্ৰিংছ আপুনি কৈছিলে চিনেমাখনৰ কথা, হিন্দী চিনেমাখন মই মিউজিক কৰিছিলোঁ, ষ্ট্ৰিংছত সি গাইছে মোৰ লগত হিন্দী গান এটা, সেইটো গাবলৈ বৰ দিগদাৰ, সেইটো মন্ত্ৰৰ নিচিনা, সেইটো বাবা নাগাৰ্জুনৰ মন্ত্ৰই আচলতে। আৰু তাৰপিছত ৰ'দৰ চিঠিত মই গাইছোঁ তাক, এটা বৰ ধুনীয়া গান গাইছে তাত, সেইটো ময়ো গাইছোঁ, সিও গাইছে। চ' সেইধৰণে আমি কাম কৰি আছোঁ একেলগে, আৰু সিও সিদিনা মোক কৈছে, তাৰ কিবা এখন চিনেমা আছে, কৈছে মই পাইছোঁ, এটা ভাল গান তুমি গাব লাগিব। মই চিয়'ৰ মই গাম, একো নাই। আমাৰ ৰিলেশ্যনটো তেনেকুৱা আৰু, মই আগতে দিল্লীত গ'লে তাৰ ঘৰত থাকোঁ, সেইটো এনেই ক্ৰিয়েট কৰা, ফেচবুক সংঘাত, পাৰ্চনেলি একো নাই আমাৰ, অনিয়ন্ত্ৰিত বস্তু, কেনেকৈ নিয়ন্ত্ৰণ কৰিব, ক'ৰ মানুহ সোমাই যায় আহি, আৰু খুব এটা হেৰি পৰ্যায়লৈ গুচি গৈছে, ব্যক্তিগত কথা, ব্যক্তিগত লেতেৰামি আছে, কথা ভাল নালাগে। জুবিন, আমি বহুত কথা পাতিলোঁ, তোমাৰ বিভিন্ন ক্ষেত্ৰত তোমাৰ যিটো বিচৰণ, সেই হিচাপেতো আমি ইমান সময়তো আমি শেষ কৰিব নোৱাৰোঁ, আৰু বহুত কথা থাকি গ'ল। আমি আকৌ কেতিয়াবা লগ পাম, নিশ্চয় নিশ্চয়। আমি যিমান পাৰোঁ পাতিলোঁ। তোমাৰ অসমৰ সংগীত জগতত, দেশৰ সংগীত জগতত তোমাৰ খোজ আৰু শক্তিশালী হওক, পদক্ষেপ আৰু শক্তিশালী হওক, এইটো কামনা কৰিছোঁ। আৰু তুমি ইমান ব্যস্ততাৰ মাজত এই আমাৰ অনুষ্ঠানলৈ আহি, আগতে তুমি কিন্তু গণ্ডগোল কৰিছা এবাৰ, গতিকে এইবাৰ আহি খুব ভাল লাগিলে কথা পাতি, দৰ্শকেও খুব ভাল পাব নিশ্চয়। গতিকে তোমাক ধন্যবাদ জনাইছোঁ, আকৌ লগ পোৱাৰ আশা ৰাখিছোঁ।